Okay, so we'll be starting with speed, time, distance. কি হয় speed মানে? Anyone? What is speed? Is speed distance by time? Yes, distance by time. Can I compound distance by time? every day নহয় আৰু যেতিয়াই মই ক্লাছ কৰাওঁ I used to ask the students কি speed কি হয় কেনেকৈ গম পাবা so ইমান টান নহয় এইটো জনাটো সেইটো মই কৈছোঁ কমন চেঞ্চ অলপ ইউজ কৰিলে হ'ল ইয়াত it's like আমি যেতিয়া either we travel in a car in a bike in train যিহতে নাযাওঁ লাগিলে every time আমি যদি কওঁ কিমান স্পীডত গৈছে বা কিছুমান জেগাত চাবাচোন লিমিট কিছুমান থাকে স্পীড that you should not be crossing 30 km/h এই কাজিৰঙা নেশ্যনেল পাৰ্ক সেই ৰাস্তাটোত কাজিৰঙাৰ তাতে স্পেচিফিকলি মেনশ্যন থাকে যে ইমান স্পীডতে যাব লাগিব 30 or 40 km/h so every time we used to see that স্পীডটো কেনেকৈ থাকে km/h থাকে মানে suppose 30 km/h what is the meaning for this that means এঘণ্টাত তুমি কিমান ডিষ্টেঞ্চ যাব লাগে 30 ডিষ্টেঞ্চ যাব লাগে বা আমি যদি কওঁ we are moving at a speed of 30 km/h that means in 1 hour we are covering a distance of 30 km is the literal meaning হয়নে আৰু যদি ফৰ্মুলা চাব যাওঁ km/h মানে কেনেকৈ লিখোঁ আমি km/h হয়নে এটোকে আমি কিহত এক্সপ্ৰেছ কৰোঁ in terms of speed এতিয়া চোৱা কিলোমিটাৰ মানে কি হয় কিলোমিটাৰ ইজ এ ইউনিট ফৰ ডিষ্টেঞ্চ আমি যদি কওঁ ইয়াৰ পৰা ছাপ'জ তোমালোকৰ ঘৰ কিমান কিলোমিটাৰ 20 কিলোমিটাৰ তাৰমানে উই আৰ মেজাৰিং দ্য ডিষ্টেঞ্চ ইন কিলোমিটাৰ হয়নে কিলোমিটাৰ মানে তাৰমানে কি হয় ডিষ্টেঞ্চ এণ্ড আৰ এজ ইউ ন' আৰ মানে কি হয় টাইম চ' চিম্পলি স্পীড উইল বি ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম যদি এনেকৈ পাহৰি যোৱা বা এইটো মুখস্থ কৰিবলগীয়া বস্তু নহয় যে স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম just need to understand that আমি স্পীড সদায় এক্সপ্ৰেছ কৰোঁ either in terms of km/h or in terms of m/s যদি মই m/s লিখোঁ meter is the unit for distance and second is the unit for hour okay so in any case কি হ'ব speed equal to distance by time okay try to remember it like this বা আমি যদি speed distance by time so if you want to know the time speed টো এফালে গুচি যাব তলত time আমি কি বুলি ক'ব পাৰোঁ distance by speed হয়নে যদি আমি টাইম উলিয়াব লাগে আমি কি বুলি কওঁ ডিষ্টেঞ্চ বাই স্পীড আৰু যদি আমি ছাপ'জ ডিষ্টেঞ্চ জানিব লাগে ডিষ্টেঞ্চটো অকলে ধৰি দিয়া টাইমটো এফালে আহিব এফালে ডিন'মিনেটৰত আছে এফালে আহিলে কি হ'ব মাল্টিপ্লাই হৈ যাব চ' ডিষ্টেঞ্চ ইজ ইকুৱেল টু স্পীড ইনটু টাইম চ' এইবোৰ মুখস্থ কৰিব নালাগে জাষ্ট ট্ৰাই টু আণ্ডাৰষ্টেণ্ড যদি এইটো গম পোৱা যায় স্পীড ইকুৱেল ডিষ্টেঞ্চ বাই টাইম ইউ কেন ডিৰাইভ দিছ থিংছ ৰাইট okay speed distance by time kyo because we express speed in terms of km/h so km/h mane in 1 hour so kilometer upor hour dollar kilometer is the unit for distance hour is the unit for time koru kotha hane just likhi roya speed equal distance by time time equal distance by speed again this is the first concept next jonto ami janibo lage that is কিছুমান কুৱেশ্যনত চাবা তোমালোকৰ এনসাৰ দিয়া থাকিব ডিষ্টেঞ্চ ইকুৱেল টু 10 কিলোমিটাৰ টাইম ইজ ইকুৱেল টু 5 hours হয়নে ইয়াতে যদি স্পীডটো উলিয়াব দিয়ে ইট উইল বি ভেৰি ইজি ডিষ্টেঞ্চ বাই টাইম ডেট মিনছ 10/5 কিলোমিটাৰ 10 কিলোমিটাৰ 5 hours so 10/5 is 2 এইটো কিলোমিটাৰ তলত আৱাৰ হয়নে এইটো কৰিবলৈ বহুত ইজি এখানে মই তোমালোকক দিয়া নাই নিজে কৰি দেখাইছোঁ স্পীড ইকুৱেল ডিষ্টেঞ্চ বাই টাইম টাইম মানে কি হয় সৰি ডিষ্টেঞ্চ ইজ 10 কিলোমিটাৰ এণ্ড টাইম ইজ 5 hours 10/5 2 km/h মানে এইটো উলিয়াবলৈ ইজি মানে এঘণ্টাত 2 কিলোমিটাৰ গৈছে 5 ঘণ্টাত কিমান কিলোমিটাৰ গৈছে 10 কিলোমিটাৰ গৈছে এইটো জাষ্ট কনচেপ্টটো বুজাবৰ কাৰণে কৈছোঁ okay now এতিয়া এটা কথা চোৱা ডিষ্টেঞ্চটো ছাপ'জ দিয়া আছে 10 km/h টাইমটো দিয়া আছে 5 সৰি ডিষ্টেঞ্চটো দিয়া আছে 10 কিলোমিটাৰ টাইমটো দিয়া আছে 5 hours এতিয়া কৈছে ফাইণ্ড দ্য স্পীড কিন্তু স্পীডটো কিহত হ'ব লাগিব স্পীড শুড বি ইন টাৰ্মছ অফ মিটাৰ পাৰ ছেকেণ্ড
আমি স্পীডটো উলিয়াব লাগে কিন্তু স্পীডটো আমি ইয়াত কিহত পালোঁ কিলোমিটাৰ পাৰ আৱাৰ কিয় বিকজ দ্য ইউনিটছ অফ ডিষ্টেঞ্চ এণ্ড টাইম ৱেৰ ইন টাৰ্মছ অফ কিলোমিটাৰ এণ্ড আৱাৰ্ছ কিন্তু আমাক আনচাৰ কিহত লাগে ইন টাৰ্মছ অফ মিটাৰ পাৰ ছেকেণ্ড প্লিজ আমি কিবা এটা ইয়াত কনভাৰ্ট কৰিব লাগে হয়নে তো কিছুমান মাইনৰ কনভাৰ্চন কিছুমান এই স্কেল কিছুমান মনত ৰাখিবা এইখিনি বেলেগত যাবই লাগে তোমালোকৰ গুগল কৰি ল'বা নহ'লে মোবাইলত যোনবোৰ কেলকুলেটাৰ আছে তাতে ওলাই যাব কনভাৰ্চন স্কেল তাতে ওলায় ফৰ এক্সাম্পল 1 kilometer is equal to 1000 meter সেইটো সবাই জানা হয়নে দেন 100 centimeter equal to 1 meter 10 millimeter equal to 1 centimeter so এনেকুৱা কিছুমান বেসিক স্কেল কিছুমান ইদাৰ গুগল কৰি ল'বা নহ'লে তোমালোকৰ মোবাইলত এভেইলেবল থাকিব সেকেন্ডলি ইন টাৰ্মছ অফ টাইম আমাক কিহৰ স্কেল লাগে ইদাৰ উই নিড স্কেল ফৰ ডিষ্টেন্স অৰ উই নিড স্কেল ফৰ টাইম টাইমৰ ক্ষেত্ৰত আমি জানো ইন 1 hour কিমান মিনিট থাকে 60 মিনিট থাকে and in 1 minute কিমান সেকেন্ড থাকে 60 সেকেন্ড থাকে মানে আমি ঘড়ী চাব জানো সবে so it is very common for everyone এটা এই সেম বস্তুটো আমি ইয়াত কিমান পালো 2 কিলোমিটাৰ পাৰ আৱাৰ এটা আমাক লাগে ইন টাৰ্মছ অফ মিটাৰ পাৰ সেকেন্ড কেনে কনভাৰ্ট কৰিম সো আমি যেটা লিখো 1 কিলোমিটাৰ পাৰ আৱাৰ ইয়াৰ মিনিংটো কি হয় 1 ঘন্টাত কিমান যাব 1 কিলোমিটাৰ যাব या मीनिंग टू एटू 1 किलोमीटर पर आवर पर माने कि इन 1 এটা যদি মই কওঁ মোৰ weight per year বাঢ়ি আছে 2 কেজি কে per year বাঢ়ি আছে মানে প্ৰথম বছৰ 2 কেজি বাঢ়িলে সেকেন্ড বছৰ আকৌ 2 কেজি বাঢ়িলে per means মান মানে তো এভৰি ইয়াৰ মানে মোৰ weight 2 কেজি কে বাঢ়ি আছে অলদো ইট ইজ নট ট্ৰু ইয়েস সো ইয়াত per বুলি যেতিয়া লিখে গম পাবা যে 1 এটা এটোকে যদি আমি কনভাৰ্ট কৰো 1 কিলোমিটাৰ মানে কিমান মিটাৰ আছিল 1000 মিটাৰ and 1 hour kiman minute 60 minutes and 1 minute kiman second 60 seconds we are converting this kilometer per hour into meter per second ebu kyo dekhaiছো মই directly লিখি দিও পাও 1 kilometer per hour equal to 5/18 meter per second actually test course হেবুৱে কৰিব লাগে but exam ত এবু আকৌ confusion মই 5/18 লিখো 18/5 লিখো তো 5/18 আসলে না 5/19 আসলে তো মুখস্থ কৰিবলৈ প্ৰবলেম হয় কাৰণে মই দেখাই দিছো in case যদি পাহৰি যায় এবু ডিৰাইভ কৰি লবা okay so 1 kilometer means 1000 meter 1 hour means 60 minutes and 1 minute means 60 seconds the 0 goal 0 goal 2 3 6 2 5 10 so here amar kiman 5 উপর মিটার তলত 6 into 3 18 5/18 meter per second বুঝি পালানে 1 কিলোমিটাৰ পাৰ আৱাৰ মানে কিমান মিটাৰ পাৰ সেকেন্ড 5/18 মিটাৰ পাৰ সেকেন্ড জাস্ট কিলোমিটাৰ টু কনভাৰ্ট কৰিলো ইন মিটাৰ আৱাৰ টু কনভাৰ্ট কৰিলো ইন সেকেন্ড হাউ 1 hour মানে 60 minutes and 1 minute means 60 seconds so it will be 60 into 60 seconds clear চাইলাছোন just মই ৰখিছো like for 2-3 minutes ever চাইলোৱা we are converting kilometer per hour into meter per second কেতিয়াবা এনেকুৱা ডাইৰেক্ট কুৱেশ্যন দি দিয়ে ইউপিএছচিত এইবোৰ যদি আহে আৰু এইবোৰ এপিএছচিৰ কাৰণে কৰাইছোঁ দেই সেইকাৰণে বহুত ইজি বস্তু কৰাই থাকিব লগা হৈছে এতিয়া ইউপিএছচিৰ কাৰণে কৰাম তেতিয়া ইউপিএছচি বেটছ নোলাই চাগে ইউপিএছচি দিয়া মানুহ বহুত কম গতিকে অলপ ভাল ইউ কেন মুভ টু ডিফাৰেণ্ট লেভেল অ'কে এতিয়া চোৱা এইটো আমি কিহৰ বেচিছত ল'লোঁ 1 কিলোমিটাৰ পাৰ আৱাৰ 1 কিলোমিটাৰ পাৰ আৱাৰ মানে 5/18 মিটাৰ পাৰ ছেকেণ্ড তাৰপৰা নাই মই যদি স্ক্ৰীনশ্বট এটা লৈ থৈ দিয়া অৰ ৰেকৰ্ডেড ক্লাছত চাই ল'বা এতিয়া চোৱা এতিয়া আমাৰ আগৰ কুৱেশ্যনটোত আমি কিমান পাইছিলোঁ আনচাৰটো 2 কিলোমিটাৰ পাৰ আৱাৰ সেইটো আমি কনভাৰ্ট কৰিব লাগে ইনটু মিটাৰ পাৰ ছেকেণ্ড হয়নে তো 1 কিলোমিটাৰ পাৰ আৱাৰ ইজ 5/18 মিটাৰ পাৰ ছেকেণ্ড ৰাইট চ' 2 কিলোমিটাৰ পাৰ আৱাৰ কিমান হ'ব এনেকুৱা যেতিয়াই দেখা এনেকুৱা ইউনিটাৰী মেথড এটাই বস্তু একদম চিম্প্লিফাই কৰি ল'বা এটা কলমৰ দাম যদি 10 টকা দুটা কলমৰ দাম কিমান হ'ব সেইটো চবেই জানা মানে এইটো আমি একো মেচ কৰা নাই ইয়াত ইট জাষ্ট লাইক এইটো আমাৰ অলৰেডি ইনবিল্ট হৈ গ'ল সেইটো আমাৰ প্ৰচেছৰত এইটো ফিট হৈ গ'ল এটা কলমৰ দাম যদি 10 টকা হয় দুটা কলমৰ দাম তাৰমানে কিমান হ'ব 20 টকা হ'ব তাৰমানে কি কৰিলোঁ সেই 10 যোনটো আছিলে দ্য প্ৰাইচ অফ 1 পেন উই হেভ মাল্টিপ্লাইড ইট উইথ 2 so 1 কিলোমিটাৰ পাৰ যদি 5/18 মিটাৰ পাৰ ছেকেণ্ড হয় 2 কিলোমিটাৰ পাৰ কিমান হ'ব 2 into 5/18 3 কিলোমিটাৰ পাৰ কিমান হ'ব
3 into 5 by 18. Whatever the answer is or whatever the speed is in terms of kilometer per hour, meter per second le jodi convert korbo lage, simply multiply with 5 by 18. So hetuke moi directly nokoi, I tried to explain you the entire concept. ঠিক আছে, kilometer per hour to convert korbo lage in terms of meter per second, just multiply with 5 by 18. বুজি পালা? বুজি পালা না? আৰু কোশ্চেন কোৱাতে গম পাই যাম। এনৰোলমেণ্ট ৰিকুৱেষ্ট সুনৱ দেৱ শৰ্মা। সুনৱ নাই নেকি? আছে নেকি এনৰোলমেণ্ট? কিবা এটা আহিছে। কৈছে নে ক্লিয়াৰ? একেবাৰে মই নেক্সট এইটো বুজাই লওঁ, যদি এইটো স্ক্ৰীনশ্বট এটা লৈ থোৱা। ডাউট থাকিলে আই উইল টেক দ্য ডাউট টুগেদাৰ। এইটো ফোন কৰা কৈছে। অ'কে I will not be able to hear you যদি কিবা কৈছা তুমি। এইটো মোৰ হেৰি লাগি থাকে, তুমি মেছেজ কৰিব লাগিব। 1 কিলোমিটাৰ পাৰ আৱাৰ ইজ 5 by 10 মিটাৰ পাৰ ছেকেণ্ড। তো যিমান কিলোমিটাৰ পাৰ আৱাৰ থাকে কনভাৰ্ট যদি কৰিব লাগে ইনটু মিটাৰ পাৰ ছেকেণ্ড, জাষ্ট মাল্টিপ্লাই উইথ 5 by 18। এতিয়া চোৱা, এইটোতো আমি বুজি পালোঁ কিলোমিটাৰ পাৰ আৱাৰ কনভাৰ্চন ইনটু মিটাৰ পাৰ ছেকেণ্ড, হয়নে? যদি উল্টাটো হয়, আমাক যদি কুৱেশ্যনটোত মিটাৰ আৰু ছেকেণ্ডৰ টাৰ্মছত আছিলে, আমি স্পীডটো মিটাৰ পাৰ ছেকেণ্ডত পালোঁ, কিন্তু আনচাৰটো আমাক কি হ'ল লাগে? কিলোমিটাৰ পাৰ আৱাৰ লাগে। ভাইচ ভাৰ্চা কনভাৰ্চন। তেতিয়া কি কৰিম? ইয়াত চ' 1 কিলোমিটাৰ পাৰ আৱাৰ আমি গম পালোঁ 5 by 18 মিটাৰ পাৰ ছেকেণ্ড, হয়? 1 কিলোমিটাৰ পাৰ মানে 5 by 18 মিটাৰ পাৰ ছেকেণ্ড। এতিয়া যদি আমাক লাগে 1 মিটাৰ পাৰ ছেকেণ্ড কিমান? একো কৰিব নাই, এইটোৰ পৰা ওলাই যাব। এই 18টো যদি এফালে লৈ আহোঁ, ডিনমিনেটৰ আছে, এফালে আহিলে কি হ'ব? ওপৰত উঠি যাব নিউমেৰেটৰ। 5টো নিউমেৰেটৰ আছে, এফালে আহিলে কি হ'ব? তল লাগি যাব। 1 কিলোমিটাৰ পাৰ আৱাৰ মিনছ 5 by 10 মিটাৰ পাৰ ছেকেণ্ড। যিকোনো কিলোমিটাৰ পাৰ আৱাৰ যদি মিটাৰ পাৰ ছেকেণ্ডলৈ কনভাৰ্ট কৰিব লাগে, মাল্টিপ্লাই উইথ 5 by 18 হ'ল। যদি মিটাৰ পাৰ ছেকেণ্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰলৈ কনভাৰ্ট কৰিব লাগে, মাল্টিপ্লাই উইথ 18 by 5, জাষ্ট ৰেচিপ্ৰকেল। ৰেচিপ্ৰকেল মানে কি? ডিনমিনেটৰটো নিউমেৰেটৰ বনি যায়, নিউমেৰেটৰটো ডিনমিনেটৰ বনি যায়। ঠিক, কিলোমিটাৰ পাৰ আৱাৰটো মিটাৰ পাৰ ছেকেণ্ড 5 by 18, মিটাৰ পাৰ ছেকেণ্ডটো কিলোমিটাৰ পাৰ আৱাৰ 18 by 5। অকণমান নুবুজা জাষ্ট নাই। ইমান মই 5, 6, 7 মিনিটমান ৰখিলোঁ, এইটো 8টা বাজিলে। এইবোৰ দেৰি কেলৈ কোৱা? হা, এনেকুৱা এটা ক্ৰাইটেৰিয়া দিব লাগে যে মই বুজাই দিম, কিন্তু আগত জ্ঞানটো দি ল'ব লাগিব ন। সেইটো তোমাৰ পানিছমেণ্ট এইটো যে অলপ জ্ঞানটো শুনি ল'ব লাগিব, হা। তো তুমি পানিছমেণ্টটো পাই বাকীখিনি কি ৰখি দিব? বাকীখিনি মই কুৱেশ্যন এটা দি লওঁ, তাৰপিছত তোমাক মই পানিছমেণ্টটো দিম, যে মই অলপ জ্ঞান দিম, তাৰপিছত মই বুজাই দিম। ঠিক আছে? নুবুজাকৈ নাথাকোঁ, চিন্তা কৰিব নালাগে। মই এইবোৰ ইউটিউবত ফ্ৰীকৈ দি আছোঁ। এতিয়ালৈকে ইউটিউবৰ এলগৰিথমটোৱেতো কেটচ কৰিব পৰা নাই, বা যোনখিনি মোৰ টাৰ্গেট অডিয়েঞ্চ সেইখিনিৰ ওচৰত যোৱা নাই, কিন্তু এটা টাইমত যেতিয়া যাব তেতিয়া ৰিয়েলাইজ কৰিব যে ইট ৱাজ ভেৰি নেচেচাৰী। অ'কে, মই ইজি কুৱেশ্যন দিম বুলি ভাবিছিলোঁ ফাৰ্ষ্ট ষ্টাৰ্টিঙত। ৱেইট, অলপ আগত মই হেৰি চাই আছিলোঁ, মোৰ ইমান হাঁহি উঠিলে। এখন কোচিং এখন, অসমতো অসংখ্য কোচিং চেণ্টাৰ ন, এনেই কিবা কিবি কোনোবাই খুলি পেলাই আৰু নাম এটা দি দিয়ে IS একাডেমি, নাম চাম নলওঁ, কিন্তু এইবোৰ মানে অজস্ৰ কোচিং চেণ্টাৰ আছে। তাতে হেৰি পঢ়াই আছে, স্পেচ টেকন'লজি। কি পঢ়াইছে অ'! মই তেতিয়া ভাবিলোঁ ময়ো দুটামান ভিডিঅ' দিওঁ টেকন'লজিৰ ওপৰত। মই নিজে ছায়েন্স পঢ়া, ইঞ্জিনিয়াৰিং কৰা হয়, যদিও মই ইমান ভাল ইঞ্জিনিয়াৰ বা ইমান মোৰ ডেস্কত নাই, কিন্তু এটলিষ্ট ইমানখিনি বুজি পাওঁ যে ৰকেট বুলি নকওঁ আৰু মই সৰু বাচ্চাৰ নিচিনা, আই উইল চে ছেটেলাইট লঞ্চ ভেহিকেল। ইমানখিনিতো মই নিজে প্ৰিপেৰেশ্যনত বা নিজৰ হেৰিয়াত গম পালোঁ। লিখাচোন, an athlete runs, I will come back to you, Mastri, don't worry.
মোবাইল প্ৰব্লেম হৈছে এইবোৰ ক্লাছৰ টাইমত এইবোৰ প্ৰব্লেম হ'বই আগতে সৰুতে আমি কওঁ নহয় যেতিয়া স্কুলত থাকোঁ কপি নিব পাহৰোঁ কপিখন আনিব পাহৰোঁ তেতিয়া আমাৰ টিচাৰে কয় ভাত খাব পাহৰিলি ব্ৰেকফাষ্ট কৰিব পাহৰিলি নাই পাহৰা নহয় মোবাইলটো ৰিপেয়াৰ কৰি ৰেডি কৰি ৰাখিব লাগিব তুমি 7:30 ক্লাছ 7টালৈকে চব ৰেডি হ'ব লাগিব এন এথলিট ৰানছ 200 মিটাৰ্ছ ৰেচ An athlete runs 200 meters race in 24 seconds. An athlete runs 200 meters race in 24 seconds. बहुत easy question है वो ऐसा ना है. An athlete runs 200 meters race in 24 seconds. Full stop. What is his speed in kilometer per hour? 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 এইটো কোৱা তেতিয়ালৈকে মই এইটো কাহিনী কৈ লওঁ ৰকেট গৈ আছে ছেটেলাইট লঞ্চ ভেহিকল PSLV GSLV হয়নে নাম কি চিমিলাৰ ৱৰ্ক ইজ ফৰ দি মিছাইলছ ইন ডিফেন্স টেকনলজি জিঅ' চিংক্ৰনাছ অৰ্বিট কি হয় সেই অৰ্বিটো আমাৰ ক্লাছিফিকেশ্যন বেলেগ থাকে অন দ্য বেচিছ অফ হাইট লোৱাৰ আৰ্থ মিডল আৰ্থ এনেকৈ অৰ্বিট থাকে অন দ্য বেচিছ অফ ট্ৰেজেক্টৰী বেলেগ অৰ্বিট থাকে হয়নে 30 ইমান ইজি আছিলে নেকি হ'ব পাৰে 30 ঠিক আছে আৰু মই এইটো কৈ আছিলোঁ যে টাইমৰ এইটো ন ইট উইল মই কোৱা নাই যে কিবা জেনুইন কাৰোবাৰ ৰিজন থাকিব পাৰে বাট মই শুনিবলৈ কেলৈ বেয়া পাওঁ ওৱান্স ইউ গিভ এক্সকিউজেছ এইটো থাকি যাব এটা কোটটা কয় ন উইনাৰ্ছ গেট এক্সাম্পলছ লুজাৰ্ছ গিভ এক্সকিউজেছ দেৰি হৈছে একচেপ্ট কৰি লোৱা হয় নাই কিন্তু তুমি এতিয়া সেইবোৰ কিছুমান কোৱালিটিজ থাকে তুমি এথিক ফিল্ম যেতিয়া ক্লিয়াৰ কৰিবা মেইনছত যেতিয়া যাবা এথিক্স কৰিবা তেতিয়া তাতে এটা স্পেচিফিক টপিক আছে ফাউণ্ডেশ্যনেল ভেলিউজ অফ চিভিল চাৰ্ভেণ্ট বা আমি যেতিয়া ডিফেন্সৰ ক্ষেত্ৰত চাওঁ SSB টাইমত কিছুমান কয় যে অফিচাৰ্ছ লাইক কোৱালিটি OLQs অ'কে চ' দেৰ শুড বি চাম কোৱালিটিজ সৰুতে মোৰ দেউতাই কয় মই এতিয়া এক্টিভ হ'লোঁ সৰুতে মই বহুত লেজি আছিলোঁ তেতিয়া মোৰ দেউতাই সদায় কয় তই চান্স পালে কেতিয়াবা এজন IAS অফিচাৰ ন'টিচ কৰিবি হি অৰ শ্বি ডাজন্ট হেভ টাইম ইমানে জল্দি খোজকাঢ়ে মই যেতিয়া এটা চান্স পালোঁ তেতিয়া মই একচুৱেলি মই গম পালোঁ মই DC অফিচত এনেকৈ আছোঁ ইণ্টাৰভিউ এটা দি ত' মই তেতিয়া এনেকৈ গম পাইছোঁ যে তেখেতে IAS অফিচাৰজনে এনেকৈ ফোন কৰিছে যে আই এম কামিং মই মানে ওলাইছোঁ অফিচৰ পৰা বাই দ্য টাইম হি কামছ আউট অফ দি অফিচ গাড়ীখন একদম আহি বাহিৰ ৰেডি হৈছে গাড়ীত সোমাইছে দৰ্জা মাৰিছে লগালগ গৈছে মানে ৰখিব থাকিবলৈ টাইম নাই ৱেষ্ট কৰিব টাইম নাই আৰে হ'ব এতিয়া চৰি ইটছ অ'কে জাষ্ট আই এম টেলিং ইউ যে বিল্ড আপ ডেট কাইণ্ড অফ এটিটিউড এণ্ড পাৰ্চনেলিটি হয় নাই এইটো পাৰ্চনেলিটি বহুত মেটাৰ কৰে এইবোৰ এক্সামত এতিয়া মই কি কৈ আছিলোঁ ইটছ লাইক স্পীড ডিষ্টেঞ্চ বাই টাইম কেনেকৈ গম পালোঁ স্কুটি বা বাইক যদি চলাইছা গাড়ী যদি চলাইছা নিজে নচলালোঁ কাৰোবাক ঘৰৰ মানুহক চলোৱা দেখিছা হয়নে ঘৰৰ মানুহক চলোৱা নেদেখিলোঁ ক'ৰবাততো চাইনবৰ্ড দেখিছা কিমান স্পীডত গৈছিলে বা নিউজটো পঢ়িছা এখন দ্ৰুত বেগী গাড়ী 110 কিলোমিটাৰ পাৰ আৱাৰত আহি পেলাই খুন্দিয়াই দিলে এনেকুৱা কিবাকিবি চিঞৰ বাখৰটো শুনিছা ত' সেই যেতিয়া তুমি স্পীডৰ ক্ষেত্ৰত তুমি যেতিয়াই চোৱা সদায় কিহত থাকিব এইটো ইউনিটটো ইন টাৰ্মছ অফ কিলোমিটাৰ পাৰ আৱাৰ চ' আমি ডিষ্টেঞ্চ বাই টাইম বুলি যদি আমি নাজানো আমি যদি ইমানটো জানো যে স্পীড সদায় আমি য'তেই পাওঁ সদায় কিলোমিটাৰ পাৰ আৱাৰত কয় ঠিক আছে ত' কিলোমিটাৰ পাৰ আৱাৰ মানে কি যদি কয় যে 110 কিলোমিটাৰ পাৰ আৱাৰত স্পীডত গৈ আছিলে তাৰ মিনিংটো কি 1 ঘণ্টাত কিমান ডিষ্টেঞ্চ গৈছিলে 110 কিলোমিটাৰ কিমান স্পীড হ'ব লাগিব তুমি ভাবা 1 ঘণ্টাত যদি তুমি 110 কিলোমিটাৰ কভাৰ কৰিব পাৰিছা নৰ্মেল এখন এনেকুৱা মানে হেৰি ৰাস্তাত দ্য এভাৰেজ উইল বি লাইক 70-80 কিলোমিটাৰ পাৰ আৱাৰ 60টো অলপ বেছি কম হৈ যায় কাৰণে মই এভাৰেজ বুলি নধৰোঁ বহুতে 60 বুলি কয় 70-80 কিলোমিটাৰ পাৰ আৱাৰ এটা ভাল ফ্ৰী ৰাস্তাত গুড কণ্ডিশ্যনৰ ৰাস্তাত ৰাইট 70 কিলোমিটাৰ পাৰ মানে 1 ঘণ্টাত 70 কিলোমিটাৰ তুমি যাব পাৰা যদি 110 কিলোমিটাৰ পাৰ হৈ যায় তাৰমানে 1 ঘণ্টাত 110 কিলোমিটাৰ গৈছে চ' ইউনিটবোৰ সদায় কিহত থাকে কিলোমিটাৰ পাৰ আৱাৰ আমি যদি এনেকৈ চাওঁ কিলোমিটাৰ মানে কি হয় ডিষ্টেঞ্চ আৱাৰ মানে কি হয় টাইম চিম্পলি স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম মনত ৰাখিব নালাগে এইটো মই জাষ্ট বুজাই দিলোঁ যাতে কনফিউজ নোহোৱা স্পীড টাইম বাই ডিষ্টেঞ্চ আছিলে ডিষ্টেঞ্চ বাই টাইম আছিলে কি আছিলে এইবোৰ যাতে কনফিউজ নোহোৱা ফাৰ্ষ্ট থিং ছেকেণ্ডলি মই ক'লোঁ যে ডিষ্টেঞ্চ বাই টাইম কৰিতো আমি যেতিয়া আমাক কয় যে ছাপ'জ 10 কিলোমিটাৰ গ'ল 2 ঘণ্টাত ত' 10/2 5 কিলোমিটাৰ পাৱাৰ ওলাই গ'ল যদি আমাক মিটাৰ পাৰ ছেকেণ্ডত সোধে যদি আমি ডিষ্টেঞ্চটো ছাপ'জ দিয়া আছে 10 কিলোমিটাৰ টাইমটো ছাপ'জ দিয়া আছে তুমি চৰি মোক নহয় বাকীখিনি কোৱা এতিয়া মই গালি দিলোঁ বাকীখিনি গালি দিব এইটো অলৰেডি আমি বুজিলোৱে সেইকাৰণে চাই আকৌ ৰিপিট কৰিব লগা হৈছে ত' টাইম যদি দিয়া আছে ছাপ'জ 2 আৱাৰ্ছ অ'কে ত' স্পীডটো আমি উলিয়াই দিব পাৰোঁ ডিষ্টেঞ্চ
by time 2 5 so 5 কিলোমিটাৰ পাৰ আৱাৰ মানে এতিয়া যদি আমাক ডিষ্টেন্সটো কয় যে 10 কিলোমিটাৰ আৱাৰটো কয় 2 আৱাৰ্ছ কিন্তু আমাক স্পীডটো চাপ'জ সুধিছে ইন টাৰ্মছ অফ মিটাৰ পাৰ ছেকেণ্ড তো সেইকাৰণে আমি কনভাৰ্চনটাও ৰেডি ৰাখিছোঁ যদি আমাক কিলোমিটাৰ পাৰ আৱাৰ পৰা মিটাৰ পাৰ ছেকেণ্ডলৈও নিব লাগে উই আৰ কিপিং দ্য কনভাৰ্চন ৰেডি কেনেকৈ ৰেডি ৰাখিছোঁ আমি জানো 1 কিলোমিটাৰ পাৰ আৱাৰ তাৰমানে কি হয় 1 ঘণ্টাত কিমান দূৰ গৈছোঁ 1 কিলোমিটাৰ গৈছোঁ অ'কে এইটোকে লাগে ইন টাৰ্মছ অফ মিটাৰ পাৰ ছেকেণ্ডত লাগে 1 কিলোমিটাৰ মানে কিমান মিটাৰ 1000 মিটাৰ 1 আৱাৰ মানে কিমান ছেকেণ্ড 60 মিনিট 1 আৱাৰ মানে 60 মিনিট এণ্ড 1 মিনিট মিনছ 60 ছেকেণ্ড 0 0 কেঞ্চেল কৰিলোঁ 0 0 কেঞ্চেল কৰিলোঁ 2 3 6 2 5 10 5/18 মিটাৰ পাৰ ছেকেণ্ড তাৰমানে 1 কিলোমিটাৰ পাৰ মানে কিমান মিটাৰ পাৰ ছেকেণ্ড 5/18 মিটাৰ পাৰ ছেকেণ্ড তো 2 কিলোমিটাৰ হ'লে এইটো মানে বুজাইছিলোঁ যে 1 এটা কলমৰ দাম যদি 10 টকা হয় দুটা কলমৰ দাম কিমান হ'ব 20 টকা কেনেকৈ গম পালোঁ মাল্টিপ্লাই বাই 2 মাল্টিপ্লাই উইথ 2 2ৰে পূৰণ কৰিব লাগে পূৰণ বুলি নকয় জানো নে হৰণ পূৰণ তো এটা কলম 10 টকা হ'লে দুটা কলম 20 টকা মানে 2ৰে পূৰণ কৰিব লাগে তো তেনেকৈ 1 কিলোমিটাৰ পাৰ মানে 5/10 মিটাৰ পাৰ ছেকেণ্ড যদি 1ৰ জেগাত 2 কিলোমিটাৰ পাৰ পোৱা 2 × 5/18 যদি 10 কিলোমিটাৰ পাৰ পোৱা 10 × 5/18 যিয়ে থাকে লগত মাল্টিপ্লাই উইথ 5/18 ফাৰ্ষ্ট থিং ছেকেণ্ডলি উল্টাটো যদি হয় আমাৰ ওচৰত যদি ছাপ'জ মিটাৰ পাৰ ছেকেণ্ড আছে আমি কনভাৰ্ট কৰিব লাগে ইনটু কিলোমিটাৰ পাৰ আৱাৰ কিলোমিটাৰ পাৰ আৱাৰ এতিয়া মই অলপ ফাষ্ট কৈছোঁ যদি কিবা কনফিউজন থাকে আকৌ ৰেকৰ্ডিং ক্লাছ মানে ৰেকৰ্ডিংটো চাই ল'বা তো 1 কিলোমিটাৰ পাৰ আৱাৰ মানে 5/10 মিটাৰ পাৰ ছেকেণ্ড তো 1 মিটাৰ পাৰ ছেকেণ্ড মানে কি হ'ব 18/5 কিলোমিটাৰ পাৰ আৱাৰ জাষ্ট টেক দ্য ৰেচিপ্ৰকেল 5টো তলত লাগি যাব 18টো ওপৰত দি যাব অ'কে চাই সময় একদম আজি 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 এইটো উইকৰ থাৰ্ড ভাগ্য ভাল আমি এইটো মান্থত 4টা ফ্ৰাইডে আছে অ'কে 5টা ফ্ৰাইডে আছে নহ'লেতো আমি নৰ্মেলি আমি 4টা উইকহে পাওঁ 4টা ক্লাছহে পাওঁ এইটো থাৰ্ড আৰু 2টা আছে তো মই এইটোত টাইমিং ডিষ্টেঞ্চ গোটেইটো কভাৰ কৰিলেহে মই আৰু যিমান পাৰোঁ পাৰিমগৈ আৰু কভাৰ কৰিব অ'কে চ' মোক বেলেগকৈ ছাপোৰ্ট কৰিব নালাগে জাষ্ট এইটো মোক অলপ জল্দি যাবলৈ ছাপোৰ্ট কৰিবা লিখাচোন জল্দি জল্দি A man walking at the rate of by the way মই 2খন পেপাৰ অলৰেডি ছাবমিট কৰিলোঁ হা তোমালোকৰ এইবোৰ টেষ্ট চিৰিজ কেতিয়া ওলাই তোমালোকে কেতিয়া দিয়ে মই গম নাপাওঁ ফাৰ্ষ্টখন নিদিলেও হ'ব এইবোৰ বেছিক কুৱেশ্যন হয় ছেকেণ্ডখন পাৰিলে দি দিবা আৰু A man walking at the rate of 5 kilometer per hour a man walking at the rate of 5 kilometer per hour crosses a bridge in 15 minutes a man walking at the rate of 5 kilometers in 15 minutes bridge ওলাই আছো নে মোৰ স্ক্ৰীনখন নাইকিয়া হৈছে কোৱেশ্যনটো ক'ব নেকি A man walking at the speed of 5 kilometer per hour 5 kilometer per hour crosses a bridge in 15 minutes 15 crosses a bridge in 15 minutes 5 kilometer per hour to stay second time like 15 minutes full stop what is the length of the bridge in meters bridge khonor length to amak kihot lage in terms of meters মানে
আহিছে না মই বুজি পোৱা নাই ন ই নিজে নাই দেখোন মুনমুন প্ৰণৱ হিমাশ্ৰী তিনিটাহে আছে আহিছে নাই অডিঅ' ভিডিঅ' স্ক্ৰীনটো নাই অহা এতিয়া কি হৈ যায় জানো মাজে মাজে আহিছে অঁ নেটৱৰ্কৰ কাৰণে হৈ যায় নেকি হ'ব এনেকৈ মোক জনাই দিবা মই এইটো চেট বক্সটো চাই দিম speed 5 kilometer per hour time 15 minutes you have to find the length of the bridge 125 kilometer correct rest 125 kilometer তোমাৰ ইয়াত নামটো দেখুৱা নাই যে শুনো ৰীমাশ্ৰী প্ৰণৱ মুনমুন তিনিটাই ওলাইছে 1250 মিটাৰ মুনমুন ৰীমাশ্ৰী হেক চেক কৰিলা নেকি মিষ্টাৰ ইণ্ডিয়া okay 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 speed দিয়া আছে কিমান 5 কিলোমিটাৰ পাৰ আৱাৰ টাইম দিয়া আছে কিমান 15 মিনিট আমাক ডিষ্টেঞ্চ লাগে কিহত লাগে মিটাৰত লাগে চোৱা মিটাৰ যদি ডিষ্টেঞ্চ উলিয়াব লাগে তাৰমানে স্পীডটো মিটাৰ পাৰ ছেকেণ্ডত থাকিব লাগিব আৰু টাইমটো ছেকেণ্ডত থাকিব লাগিব তেতিয়াহে এইবোৰ কেঞ্চেল হৈ এইটো আমি মিটাৰত পাম তো ফাৰ্ষ্ট কাম আমি কি কৰিব লাগিব স্পীডটো কনভাৰ্ট ইনটু মিটাৰ পাৰ ছেকেণ্ড চ' 5 কিলোমিটাৰ পাৰ মিটাৰ পাৰ ছেকেণ্ড হ'লে কিমান হ'ব 5 ইনটু 5/18 মই কৈছোঁ জাষ্ট মাল্টিপ্লাই উইথ 5/18 15 মিনিট ছেকেণ্ড কিমান হ'ব 1 মিনিটত 60 ছেকেণ্ড তো 15 মিনিটত কিমান ছেকেণ্ড 15 ইনটু 60 ছেকেণ্ড হয় না এতিয়া চোৱা স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম চ' ডিষ্টেঞ্চ উইল বি ইকুৱেল টু স্পীড ইনটু টাইম স্পীড কিমান পাইছোঁ 25/18 মিটাৰ পাৰ ছেকেণ্ড টাইম কিমান পাইছোঁ 15 ইনটু 60 ছেকেণ্ড হয়নে এইটো ছেকেণ্ড আৰু ছেকেণ্ড কেঞ্চেল হৈ গ'ল 6 3 18 6 10 60 3 5 15 25 into 5 125 125 into 10 1250 বাছি কি থাকিলে ইউনিট মিটাৰ এইবোৰ চাগে আজিকালি এই পৰীক্ষাবোৰতে দি আছে ন SI থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডতে নৱা কুৱেশ্যন দি আছে APSCটো যদি দিয়ে আৰু দিব আৰু বাট হৈছে চাই আছোন এবাৰ স্পীডটো আছিলে কিলোমিটাৰ পাৰ উই হেভ কনভাৰ্ট ইনটু মিটাৰ পাৰ ছেকেণ্ড ইনটু 5/18 কৰিলোঁ কিয় কৰিছোঁ চোৱা এইবোৰ লাষ্টত ছেকেণ্ড কেঞ্চেল হ'ল নাই কি থাকিলে মিটাৰ আৰু আমাৰ আনচাৰটো কিহত লাগে মিটাৰত লাগে টাইমটো আছিলে মিনিটত চ' আমি ছেকেণ্ড কেঞ্চেল কৰিবৰ কাৰণে কি কৰিব মিনিটটো ছেকেণ্ডলৈ কনভাৰ্ট কৰি ল'ব লাগিব চ' 1 মিনিটত 60 ছেকেণ্ড ত' 15 মিনিটত 15 ইনটু 60 ছেকেণ্ড বাকী আৰু চিম্প্লিফিকেশ্যন হৈছেনে যাৰ নাই হোৱা টেক এ স্ক্ৰীনশ্বট দেখিবলৈ সময় নাই I will move to the next concept. তোমালোকৰ ক্লাছবোৰ শেষ হৈ লওক মই ইউটিউব চেনেলটোত কাম কৰিব লাগিব অলপ এইটো প্লে'লিষ্ট বনাইছোঁ APSC এইটো আৰু চাওঁ আৰু কোনে চাই কিমানে চাই এনেকৈ ভালকৈ কণ্টিনিউ কৰিব লাগিব আৰু মই ভাবিছোঁ এতিয়া মই
এইটো বাহিৰে আই কেন টিচ এথিক্স, জিঅ'গ্ৰাফি, ইণ্ডিয়ান ইকনমি, টেকন'লজি, ছ'চাইটি, ইণ্টাৰনেট ছিকিউৰিটি। পলিটি আৰু হিষ্ট্ৰীটো ৰিস্ক নলওঁ, বাকীখিনি আই কেন। ত' মই বাকীটো চাবাই হোৱাটছ নহয়, এইটো কি বুলি কয় যে ইউটিউবৰ বাবে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। অ'কে, চ' মই এইখিনিও ষ্টাৰ্ট কৰিম। জিঅ'গ্ৰাফী, ইণ্ডিয়ান ইকনমি, টেকন'লজি, এথিক্স, ইণ্ডিয়ান ছ'চাইটি, ইণ্টাৰনেট ছিকিউৰিটি, এক্সেপ্ট পলিটি এণ্ড হিষ্ট্ৰী। পলিটিটো আছে, বাট মই ইমান ৰিলেট কৰি ক'ব নাজানো, সেইকাৰণে মই টাইমিছাৰ ক্লাছ কৰি আছোঁ নিজে। অ'কে, চ' আহিব লাগিব ন? এইটো এক্সাইটমেণ্ট এটা আছে, কিন্তু মই আগতে ভাবোঁ ইহঁতি যে কিবা চেলিব্ৰেট কৰি থাকে যে কোনোবা কোনোবিয়ে, এইবোৰতো আজিকালি আমাৰ ঘৰৰ ওচৰৰে সৰু বাচ্চাবোৰে আজিকালি কিবা কিবি এনেকুৱা ইমান ছাবস্ক্ৰাইবাৰ হ'ল, 10,000, 1 লাখ কিবা কিবি চেলিব্ৰেট কৰি থাকে। মই ভাবোঁ কিনো কৰি আছে, কিন্তু এই এক্সাইটমেণ্ট থাকে। মোৰ এটা ফলোৱাৰ বাঢ়িলে মোৰ কিবা এটা এনেই ভাল লাগে। মোৰ ফলোৱাৰ হৈছে 80, তাতে মই এক্সাইটেড। এনেই আৰু ভাল লাগে। এতিয়া চোৱা, নেক্সট ইম্পৰ্টেণ্ট কনচেপ্ট এটা আমি জানো, স্পীড ইকুৱেল ডিষ্টেঞ্চ বাই টাইম, হয়নে? চ' মই এইটো মোৰ এক্সপেক্টেশ্যনৰ মতে কৈছোঁ। আগৰ কুৱেশ্যনখিনি ইট ৱাজ অফ দি লেভেল অফ লাইক দিছ এক্সামিনেশ্যন, থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড এক্সাম বা ইংলিছ। চ' এইখিনি মে বি APSC লেভেলৰ বুলি মই ভাবোঁ, লাহে লাহে মই নাজানো। ইয়াৰে মেইন কনচেপ্টটো কি হয়, উই উইল চি এবাউট দি ৰেচিঅ' ফৰ্ম। ৰেচিঅ' ফৰ্ম কেনেকৈ চাম চোৱা, স্পীড ইকুৱেল ডিষ্টেঞ্চ বাই টাইম, হয়নে? ছাপ'জ মই ইয়াত আছোঁ বেলতলাত, হোটেল লিখিলোঁ বেলতলা। ত' আই হেভ টু গ' টু ছাপ'জ গণেশগুৰি। এইবোৰ A B নাম দিয়াতকৈ এনেকৈ চিনাকি নাম দিলে বেছি ভাল পাইছোঁ মানে, ঠিক আছে? ত' এইটো দুটা পইণ্ট আছে। ফাৰ্ষ্ট পইণ্ট ইজ বেলতলা, ছেকেণ্ড পইণ্ট ইজ গণেশগুৰি। ইয়াতে আমাৰ দুটা মানুহ আছে, A আৰু B। দে হেভ 2 বাইকছ, ঠিক আছে? চোৱা, এই দুখন আমি কি কৰাম, ইয়াত ৰেচ কৰাম। এতিয়া এইকেইটা ফিক্স আছে, ডেষ্টিনেশ্যন, পিক আপ আৰু মানে যোনটো ষ্টাৰ্টিং পইণ্ট এণ্ড এণ্ডিং পইণ্ট ইজ ফিক্স। যেতিয়া আমি ফিক্স বুলি কওঁ, তাৰমানে উই আৰ কনচিডাৰিং ইট টু বি কনষ্টেণ্ট। বোথ দুইজনৰ কাৰণে ডিষ্টেঞ্চটো কি হয়, সমান হয়। ডেট ইন মেথমেটিকেল এক্সপ্ৰেছন, বাট এইবোৰ এপ্টিটিউড এক্সপ্ৰেছন আমি কি বুলি কওঁ, এইটো কনষ্টেণ্ট বুলি কওঁ, ঠিক আছে? ছাপ'জ A ইজ গোয়িং এট এ স্পীড অফ 80 km/h and B is going at a speed of 70 km/h. Okay, ভালকৈ শুনি ল'বা এক্সাম্পলটো, এইটোৱে কামত আহে, বেলেগ একো নাই। এৰ বাইকখনৰ স্পীড কিমান, 80 km/h, বি বাইকখনৰ স্পীড কিমান, 70 km/h, এণ্ড দেৰ ডিষ্টেঞ্চ ইজ ফিক্স। দুইজনে ক'ৰ পৰা ষ্টাৰ্ট কৰিব, বেলতলাৰ পৰা ষ্টাৰ্ট কৰিব, এণ্ড দে হেভ টু ষ্টপ এট গণেশগুৰি। গণেশগুৰি ফ্লাইঅভাৰৰ মাজত কোনোবা এটা পজিশ্যন আমি দি থৈছোঁ, ধান্দা এখন দি থৈছোঁ, তাতে দুইজনে গৈ ৰখিবগৈ, ঠিক আছে? স্পীডকেইটা বেলেগ বেলেগ, কিন্তু ডিষ্টেঞ্চ সমান। এতিয়া ইয়াৰ পৰা চাই মোক কোৱা, কোনজনৰ এমাং A and B, অ'কে, ভালকৈ কুৱেশ্যনটো শুনি ল'বা, এমাং A and B who will take less time? Among A and B, who will take less time starting from Beltola till Ganeshguri? Who will take less time? A. বাকীবোৰ A. বাকী বুজি পাইছানে কুৱেশ্যনটো? A স্পীড 80 km/h, B স্পীড 70 km/h। বেলতলাৰ পৰা মই দুইখন বাইকক একেলগে এনেকৈ হুইচেল বজাইছোঁ যে দৌৰ ষ্টাৰ্ট, ঠিক আছে? ষ্টাৰ্ট কৰিলে ইফালে গণেশগুৰিত কোনোবা এজন ৰখি আছে, তেওঁলোকক টু ষ্টপ দেম। ত' মই কৈছোঁ দুখন বাইক A আৰু B ভিতৰত কাৰ টাইম কম লাগিব বেলতলাৰ পৰা গণেশগুৰি পাবলৈ? এইটো যদি ক'ব নোৱাৰা, মই ইয়াৰ পৰা এইটো মাৰি পঠাম এনেকৈ, ক'ত লাগে, মাথাত লাগে, নাকত লাগে, লাগিব। যোনে যোনে চাই আছে, দুটা আনচাৰ পাইছোঁ, বাকী দুখন বাইক আছে। এই লোকৰ আনচাৰ দি দিওঁ, দুখন বাইক আছে। এইটো জাৰ্ণি ফ্ৰম বেলতলা টু গণেশগুৰি, কাৰ টাইম কম লাগিব? চ' প্ৰেক্টিকেলি ভাবাচোন, কাৰ স্পীড বেছি ইয়াত? A স্পীড বেছি হয় নহয়? মই মুনমুন আৰু ৰিমাঞ্চি তোমালোকৰ এক্সাম্পল লৈ গৈছোঁ। তোমালোকৰ দুজনীৰ ভিতৰত ছাপ'জ মুনমুনে বেছি খৰকৈ খোজকাঢ়িব পাৰে, ৰিমাঞ্চি অলপ লাহে লাহে খোজকাঢ়ে। এই ক্লাছত দেৰিকৈ আহে ন, লাহে লাহে খোজকাঢ়ে, সেইকাৰণে ক্লাছলৈ লেট হয়। অ'কে, এতিয়া যদি মই কওঁ ঘৰৰ পৰা দুইজনী একেলগে থাকে, ঘৰৰ পৰা আহি পাব লাগে মোৰ ক্লাছত
ঠিক আছে ডিষ্টেঞ্চটো দুয়োগৰাকীৰ কাৰণে সমান একেবাৰে মানে একেটা জেগাৰ পৰা ষ্টাৰ্ট কৰে একেটা জেগালৈ আহে ত' ডিষ্টেঞ্চ ইজ ছেইম ফৰ বথ অফ দেম ৰাইট এতিয়া মুনমুনে অলপ বেছি স্পীডত খোজকাঢ়িব পাৰে হিমাশ্ৰী অলপ কম স্পীডত খোজকাঢ়িব পাৰে ত' কোন আগতে পাবহি কাৰ টাইম কম লাগিব অভিয়াছলি মুনমুনৰ লাগিব হয়নে বিকজ স্পীড ইজ মোৰ সেইটোকে ইয়াত কাৰ স্পীড বেছি এই বাইকখনৰ স্পীড বেছি বিতকে ত' বেলতলা পৰা গণেশগুৰি পাবলৈ কাৰ কম টাইম লাগিব ইট উইল বি অফ এ বিকজ স্পীডটো বেছি হয় সেইটোকে ইন দিছ ফৰ্ম স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম ইয়াতে আমি কি কৰিলোঁ ডিষ্টেঞ্চটো কি ল'লোঁ কনষ্টেণ্ট মানে কি ফৰ বোথ দ্য কেছেছ ডিষ্টেঞ্চটো কি হয় ছেইম সেইকাৰণে আমি এইটো ধৰিলোঁ কনষ্টেণ্ট দুটা টাৰ্মছ থাকে ইন মেথমেটিকেল এক্সপ্ৰেছন এটাক আমি কওঁ কনষ্টেণ্ট এটা আমি কওঁ ভেৰিয়েবল কনষ্টেণ্ট মানে কি ছেইম এতিয়া যদি মই নাম্বাৰ এটা দি দিওঁ 5 ঠিক আছে নাম্বাৰ এটা দি দিওঁ 5 to 5 তোমাৰ কাৰণে 5 মোৰ কাৰণে 5 চবৰ কাৰণে 5 হয়নে কিন্তু যদি মই নাম্বাৰ এটা কৈ দিওঁ মই যদি এনেকৈ কৈ দিওঁ যে মোৰ হাইটটো ছাপ'জ x ফিট ঠিক আছে মোৰ হাইট নহয় ছাপ'জ মই কিবা এটা এনেকৈ মেজাৰমেণ্ট এটা ক'লোঁ যে x ফিট এক্স বুলি ক'লে তোমালোকৰ কাৰণে এক্সটো 5 হ'ব পাৰে মোৰ কাৰণে এক্সটো 6 হ'ব পাৰে উই নেভাৰ নো হয়নে সেইটো কি হয় ভেৰিয়েবল তাৰমানে ইট মে ভেৰি ফ্ৰম পাৰ্চন টু পাৰ্চন ইট মে ভেৰি ফ্ৰম পেৰামিটাৰ টু পেৰামিটাৰ যদি কনষ্টেণ্ট মানে কি 5 মই যে মোক 500 টকা লাগিব মানে 500 টকা লাগিব সেইটো কনষ্টেণ্ট নাম্বাৰ এটা পালোঁ আমি এইটো কনষ্টেণ্ট ছেইম ফৰ এভৰি ওৱান যদি মই কওঁ যে মই মাক কৈ কওঁ মা মোক x টকা লাগে ত' মায়ে ভাবিব x টকাটো 10 টকা হ'ব পাৰে কিন্তু মই খুজি আছোঁ 1 লাখ টকা ইট কেন ভেৰি হয়নে ত' এনেকৈ ডিষ্টেঞ্চটো মই কৈ দিওঁ যে ফৰ বোথ এ এণ্ড বি বোথ দ্য বাইক ইট ইজ দ্য ছেইম ডেট মিনছ ইট ইজ কনষ্টেণ্ট কিন্তু টাইমটোতো কনষ্টেণ্ট নহয় এখন বাইকৰ স্পীড বেছি এখন বাইকৰ স্পীড কম চ' ইট উইল ভেৰি কাৰোবাৰ বেছি টাইম লাগিব পাৰে কাৰোবাৰ কম টাইম লাগিব পাৰে হয়নে চ' আমি এনেকৈ কেনেকৈ লিখোঁ স্পীড ইকুৱেল টু কনষ্টেণ্ট বাই টাইম আৰু যেতিয়া ইকুৱেল আৰু কনষ্টেণ্টটো একেলগে আমি আঁতৰাব লাগে তেতিয়া আমি কি দিওঁ উই ইউজ দিছ আলফা ডেট ইজ দ্য চিম্বল অফ প্ৰপ'ৰ্চন এইটোক আমি কওঁ আলফা আৰু ইয়াৰ মিনিংটো কি স্পীড ইজ ইনডাইৰেক্টলি শুনি ল'বা ভালকৈ স্পীড ইজ ইনডাইৰেক্টলি অৰ ইনভাৰ্চলি প্ৰপ'ৰ্চনেল টু টি স্পীড ইজ ইনডাইৰেক্টলি অৰ ইনভাৰ্চলি প্ৰপ'ৰ্চনেল টু টি তাৰ মানে কি হয় যদি স্পীড বেছি হয় টাইম কম লাগিব আৰু যদি স্পীড কম হয় টাইম বেছি লাগিব উল্টাটো হ'ব ডেট ইজ ইনভাৰ্চলি অৰ ইনডাইৰেক্টলি প্ৰপ'ৰ্চনেল ইয়াত চোৱা মই সেইকাৰণে টিটো আমাৰ ক'ত আছে তলত আছে ওপৰত ডিষ্টেঞ্চটো কনষ্টেণ্ট ল'লোঁ ইকুৱেল আৰু ডিষ্টেঞ্চ একেলগে আঁতৰাই দিলে আমাৰ কি আহি যায় এটা প্ৰপ'ৰ্চনেল চিম্বল আহি যায় আৰু প্ৰপ'ৰ্চনেল ওপৰত প্ৰপ'ৰ্চনেল 1 আৰু ঠিক আছে টিটো তলত আছিলে ন ত' ইয়াত এছটো ওপৰত আছে ঠিক আছে চ' দিছ ইজ নন এজ ইনভাৰ্চলি প্ৰপ'ৰ্চনেল ইনভাৰ্চলি প্ৰপ'ৰ্চনেল মানে কি এছ ইজ ইনভাৰ্চলি প্ৰপ'ৰ্চনেল টু টি মানে কি যদি আমি বেছি স্পীড দিওঁ কম টাইম লাগিব যদি কম স্পীড দিওঁ বেছি টাইম লাগিব বা যদি আমি দুখন বাইকক কম্পেয়াৰ কৰোঁ দুটা মুভিং বডিজক কম্পেয়াৰ কৰোঁ যাৰ স্পীড বেছি ইট উইল টেক লেছ টাইম যাৰ স্পীড ইজ লেছ ইট উইল টেক মোৰ টাইম ডেট ইজ ইনভাৰ্চলি প্ৰপ'ৰ্চনেল ঠিক আছে এতিয়া এইটোকে যদি আমি ইনভাৰ্চলি যেতিয়া প্ৰপ'ৰ্চনেল থাকে তাক যদি আমি ৰেচিঅ' ফৰ্মত লিখিব বিচাৰোঁ কেনেকৈ লিখিম S1/S2 ইকুৱেল টু T2/T1 ইয়াত 1 লিখি দিব ওপৰত S1 এফালে T1টো আহি গ'ল তলত S1টো ওপৰত আছে T1টো তলত আছে বিকজ ইনভাৰ্চলি প্ৰপ'ৰ্চনেল S1/S2 ইকুৱেল টু T2/T1 এইবোৰ কুৱেশ্যন কৰি ভালকৈ বুজি পাই যাবা জাষ্ট শুনি গৈ থাকা কাহিনী সাধুকথা নিচিনা শুনি গৈ থাকা অ'কে যদি ইনভাৰ্চলি প্ৰপ'ৰ্চনেল নহয় ডাইৰেক্টলি প্ৰপ'ৰ্চনেল হ'লে আমি লিখিলোঁ ন S1/S2 ইকুৱেল টু T1/T2 চিন্স ইনভাৰ্চলি প্ৰপ'ৰ্চনেল উল্টাটো হৈছে চ' S1/S2 ইকুৱেল টু T2/T1 হৈছে দিছ ইজ অনলি when the distance is constant যদি আমাক এটা ফিক্স ডিষ্টেঞ্চ দিয়ে যাৰ কাৰণে তোমালোকৰ কাৰণে মোৰ কাৰণে কুৱেশ্যনত যিকোনো মানুহ থাকক চবৰ কাৰণে যদি ডিষ্টেঞ্চটো সমান হয় দেন ইউ কেন ইউজ দিছ ৰেচিঅ' ফৰ্ম অৰ দিছ প্ৰপ'ৰ্চনেল এক্সপ্ৰেশ্যন হৈছে ইয়ালৈকে যাৰ নাই হোৱা স্ক্ৰীনশ্বট এটা লৈ লোৱা দিছ ইজ ৰিলেশ্যন বিটুইন স্পীড এণ্ড টাইম when distance is constant লাগিলে এটা ষ্টেটমেণ্ট লিখি লোৱা স্পীড ইজ ইনভাৰ্চলি প্ৰপ'ৰ্চনেল টাইম কমা when the distance is constant speed is inversely proportional to time when the distance is constant speed is inversely proportional to time when the distance is constant okay
এতিয়া আমি যদি উল্টাটো কৰি দিওঁ আমি টাইমটো যদি কনষ্টেণ্ট লওঁ এইবোৰ যদি বুজি নোপোৱা থিয়ৰী আৰু ৰিলেটিভিটি এই চব কেতিয়াই বুজি পাবা কোৱাণ্টাম মেকানিক্স যোনে কোৱাণ্টাম মেকানিক্স পঢ়ায় সিহঁতিয়ে বুজি নাপায় থিয়ৰী অফ ৰিলেটিভিটি ব্লেক হোল সেইবোৰ কেনে বুজি পাবা মইতো এইবোৰ স্পেচ এই বিষয়ে এইবোৰ বুজি পাবও পাৰা স্পেচ টেকনলজি কি হয় ডিফেন্স কি হয় নিউক্লিয়াৰ টেকনলজি কি হয় নিউক্লিয়াৰ ফিউজন কি হয় নিউক্লিয়াৰ ফিছন কি হয় এইবোৰ মামুলি বস্তু বুজি পাব লাগিব তেতিয়াহে বুজি পাবা হয় না টাইম ইজ কনষ্টেণ্ট ছাপ'জ ছেইম কেছ আমি লৈছোঁ ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ বেলতলা আমি কৈছে জি এছ ৰোডত গৈ থাক এৰ কিমান স্পীড আছিলে 80 কিলোমিটাৰ/আৱাৰ এ স্পীড আছিলে 80 কিলোমিটাৰ/আৱাৰ বি স্পীড আছিলে 70 কিলোমিটাৰ/আৱাৰ অ'কে নাও আমি কৈছোঁ বেলতলাৰ পৰা ষ্টাৰ্ট কৰিব নহয় আমি কৈছোঁ দুইখন বাইকে 15 মিনিট চলাব ভালকৈ শুনি ল'বা দেই আৰু একদম প্ৰেক্টিকেলি ভাবা এই কিবা অংক চংক নিচিনা নাভাবিবা প্ৰেক্টিকেলি ভাবা দুখন বাইক আছে এখনৰ স্পীড 80 তাৰমানে বেছি এৰ স্পীড 80 অলপ বেছি হয় বিৰ স্পীড 70 অলপ কম হয় দুখন বাইক এটা পজিশ্যনৰ পৰা এটা পইণ্টৰ পৰা ষ্টাৰ্ট কৰিছে অ'কে এনেকৈ এক্সেলেটাৰ দি আছে আমি ষ্টাৰ্ট কৰিছোঁ আৰু দুইখন বাইকৰ মই ইনষ্ট্ৰাকশ্যন দিছোঁ যে ইউ কেন গ' অনলি ফৰ 15 ছেকেণ্ডছ মই পূৰা এনেকৈ চাই থাকিম টাইমটো ইউ কেন মুভ ফৰ 15 ছেকেণ্ডছ এৰ স্পীড বেছি বিৰ স্পীড কম ষ্টাৰ্ট কৰিছে একেটা জেগাৰ পৰা অ'কে ইয়াত আমি কি লৈছোঁ তাৰমানে টাইমটো কনষ্টেণ্ট লৈছোঁ দুইটাৰ কাৰণে টাইম ছেইম 15 মিনিট এতিয়া মোক কোৱাচোন কোনখন বাইক ইন 15 মিনিট বেছি ডিষ্টেঞ্চ কভাৰ কৰিব হুইচ বাইক ফ্ৰম এ এণ্ড বি উইল কভাৰ মোৰ ডিষ্টেঞ্চ ইন দিছ 15 মিনিট চবে আনচাৰ দিব লাগিব এইটো বুজি পালা এতিয়া বঢ়িয়া কিয় বিকজ স্পীড বেছি হয় নাই মোক যদি কয় 5 মিনিট মোৰ লগত যদি কাৰোবাক কয় যে 5 মিনিট দুজনে খোজকাঢ় মোৰ স্পীড যদি বেছি অভিয়াছলি মই বেছি দূৰ যাম হয়নে ইয়াতে এটা কথা মন কৰিলানে যাৰ স্পীড বেছি সি বেছি দূৰ গ'ল আগৰটোত কি আছিলে যাৰ স্পীড বেছি তাৰ কম টাইম লাগিলে ৰিভাৰ্চটো হৈছিলে উল্টাটো হৈছিলে ইয়াতে কি হৈছে টাইম ইজ কনষ্টেণ্ট টাইমটো তলত আছিলে আৰু ওপৰত কি আছিলে ডিষ্টেঞ্চ হয়নে আৰু ইকুৱেল আৰু কনষ্টেণ্ট একেলগে উঠি গ'লে আমি কি ইউজ কৰোঁ উই ইউজ দি চিম্বল অফ প্ৰপৰ্চন তাৰমানে স্পীড ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ডিষ্টেঞ্চ ইয়াৰে মিনিং কি হয় স্পীড যদি বেছি হয় বেছি ডিষ্টেঞ্চ কভাৰ কৰিব স্পীড যদি কম হয় কম ডিষ্টেঞ্চ কভাৰ কৰিব বুজি পালা আগৰটোত কি আছিলে যাৰ স্পীড বেছি সি কম টাইম ল'ব কিয় বিকজ টাইমটো তলত আছিলে ইনভাৰ্চলি প্ৰপৰ্চন হৈ আছিলে আৰু মই এক্সাম্পলটো দিলোঁৱেই হয়নে এইটো ফৰ্মুলাটো বাদ দিয়া এক্সাম্পল থ্ৰু দি বুজালোঁ ইয়াতে কি হৈছে স্পীড ইজ ডিৰেক্টলি প্ৰপৰ্চন টু ডিষ্টেঞ্চ যাৰ স্পীড বেছি ইট উইল কভাৰ মোৰ ডিষ্টেঞ্চ যাৰ স্পীড কম ইট উইল কভাৰ লেছ ডিষ্টেঞ্চ হয়নে ক্লিয়াৰ এতিয়াতো ৰেচিঅ' ফৰ্মত লিখিলে কেনেকৈ লিখিব এইটো ক'ব পাৰিবা চবেই S1/S2 ইকুৱেল টু আগৰটোত কি আছে ইনভাৰ্চলি প্ৰপৰ্চনেল কাৰণে T2/T1 হৈছিলে ইয়াত কি হৈ যাব D1/D2 ডাইৰেক্টলি প্ৰপৰ্চনেল ন ওপৰত দুইটাতে 1 তলত দুইটাতে 2 এতিয়া T1 T2 লিখি দিবা দেই T ইজ কনষ্টেণ্ট দুটা টি নাহে ইয়াত দুটা দি আহিব বিকজ D ইজ দ্য ভেৰিয়েবল দুইটাৰ কাৰণে দুইখন বাইকৰ কাৰণে ডিষ্টেঞ্চ বেলেগ বেলেগ হ'ব ইন 15 মিনিটছ অ'কে চ' S1/S2 ইকুৱেল টু D1/D2 এই দুটা বস্তু মনত ৰাখিবা জাষ্ট যেতিয়া ডিষ্টেঞ্চ কনষ্টেণ্ট থাকে S1/S2 ইকুৱেল টু T2/T1 আৰু এতিয়া টাইম কনষ্টেণ্ট থাকে S1/S2 ইকুৱেল টু D1/D2 আহিলে এনেকুৱা কুৱেশ্যন আহিব লাগে মই বিচাৰোঁ মানে মোৰ হেৰি মতে এতিয়া APSC আৰু কি কয় নাজানো মই হৈছে এনেকুৱা কুৱেশ্যন ইবোৰ এক্সামতো আহে দেই ইয়াত এনেকুৱা নহয় যে অকল APSC মই কিছুমান বেলেগ এক্সামতো দেখিছোঁ আজিকালি চবৰে লেভেলটো অলপ বাঢ়ি গৈ আছে কম্পিটিশ্যন বাঢ়ি গৈ আছে ষ্টুডেণ্টে পঢ়িবলৈ বেছি ধৰিছে এনে কালি মোক কোনোবা এজনে ক'লে ষ্টুডেণ্টে নে কোনে ক'লে জানো এইবাৰ এপ্লিকেণ্ট 10,000 কম আৰু যোৱাকৈ পষ্ট অলপ বেছি কিছুমান সকাহ পায় মানে 10,000 মানে কেণ্ডিডেট যদি কম কালি কিবা ওলাইছে দেখোন একচেপ্টেড এপ্লিকেণ্টছ লিষ্ট যোৱাবাৰকৈ 10,000 এপ্লিকেণ্টছ কম আৰু এইবাৰ অলপ ভালকৈ ট্ৰাই কৰিবা মোৰ প্ৰজেকশ্যন বা মোৰ এষ্টিমেটৰ মতে লাষ্ট ইয়েৰ বহুত ভাল ভাল কেণ্ডিডেট লাষ্ট ইয়েৰ অলৰেডি চিলেকশ্যন লৈ ল'লে ঠিক আছে যোনখিনিয়ে তাৰ আগৰ বছৰ পোৱা নাছিলে আগৰ দুবছৰ পোৱা নাছিলে লাষ্ট ইয়েৰ most of them have got the selection আৰু ভাল চিলেকশ্যন হৈছিলে ভালকৈ প্ৰিপেয়াৰ কৰি থকাৰ ভিতৰত ফাংফুংটো এনেও থাকেই চ' এইবাৰ সেইখিনি অলৰেডি যদি সোমাই গ'ল ছাৰ্ভিচত
এইবাৰ চান্সটো ভাল, কৈছে 10,000 কমকৈ এপ্লাই কৰিছে, তো ভালকৈ কৰা, তোমালোকো সোমাই যোৱা। তোমালোক সোমাই লোৱা তাৰপিছত যিমান মানুহ লগ পোৱা চবকে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক। দেখাচোন কুৱেশ্যন এটা। ভয় লাগিছে, ভয় কিয় লাগে? ইধাৰ ই উইল পাছ অৰ ইউল ফেইল, প্ৰবেবিলিটি ইজ 1/2 হয় নাই? যদি প্ৰবেবিলিটি ছাপ'জ হ'লে 1/100 তেতিয়া ভয় লাগিলে হয়, প্ৰবেবিলিটিটো 1/2 হে। ইধাৰ ইউল পাছ অৰ ইউল ফেইল, কোনোবা এটাই হ'ব দুটাৰ ভিতৰত। যদি কিবা 100টাৰ ভিতৰত কোনোবা এটা হ'ল তেতিয়া ভয় লাগিল ন, কোনটো হ'ব নাজানো, উই ডোণ্ট হেভ এনি আইডিয়া। এটা আইডিয়া আমাৰ ক্লিয়াৰ আছে ন, পাছ অৰ ইউল ফেইল, ভয় লাগিব একো নাই, ভালকৈ আৰামত দিয়া, বিন্দাছ দিয়া। আৰু এটাই বস্তু আৰু যে GS1খন যদি অকণমান কুৱেশ্যনছে প্ৰেক্টিছ কৰি যোৱা, আই থিংক তেতিয়া অলপ বেছি লাভ হ'ব। বিকজ বেলেগ একো নাই, নলেজ ৱাইজ যদি ঠিকে আছে, কিন্তু এই কুৱেশ্যন এটেম্প কৰা ইন ডেট এনভাইৰনমেণ্ট, ইন ডেট লিমিটেড টাইম, সেইটো অকণমান বেলেগ এটা হেৰি হৈ যায়, চেলেঞ্জ হৈ যায়, যদি একেবাৰে কুৱেশ্যন বা টেষ্ট চিৰিজ এটেম্প নকৰাকৈ যোৱা। জাষ্ট ফৰ দি এক্সপিৰিয়েঞ্চ, মইতো কোৱা নাই টেষ্ট চিৰিজ য'ৰ পৰা ল'বা ইউ কেনট এক্সপেক্ট ডেট দ'জ কুৱেশ্যনছ টু কাম, সেইটো নাহে এইবোৰ। জাষ্ট ফৰ দি এক্সপিৰিয়েঞ্চ, বা কেনেকৈ ভাবিব লাগে, কেনেকৈ লজিক লগাব লাগে, কেনেকৈ এলিমিনেশ্যন কৰিব লাগে, আইডিয়া এটা পাব আৰু যদি নাই কৰা এতিয়ালৈকে। লিখাচোন, ৱাকিং এট WALKING, ৱাকিং এট 3/4, ৱাকিং এট 3/4 of his normal speed, walking at 3/4 of his normal speed, comma, Abhishek is 16 minutes late. Abhishek is 16 minutes late. Abhishek is 16 minutes late in reaching his office. Walking at 3/4 of his normal speed, comma, Abhishek is 16 minutes late in reaching his office. Abhishek is 16 minutes late in reaching his office. Full stop. What is the usual time taken by him? What is the usual time taken by him? What is the usual time taken by him to cover the distance? To cover the distance. What is the usual time taken by him to cover the distance between his home and his office? What is the usual time taken by him to cover the distance between his home and his office? Between his home and his office. এখন কিতাপ কোনোবাই যদি বোলে ধোঁৱাধাৰ মই প্ৰেক্টিছ কৰা ভিডিঅ'ত, ইউ কেন বাই দিছ বুক। মই ইয়াৰ পৰা কুৱেশ্যন দি আছোঁ, এইখন দামটো অলপ বেছি, 1000 হয় চাগে। তো ইয়াৰ পৰা UPSC একদম ডিটো কুৱেশ্যন কমন পৰে। লাষ্টেটো পঢ়িছে, কিমান বছৰলৈকে পঢ়িব নাজানো। অ'কে, মই ষ্টুডেণ্ট দেখাইছোঁ নাম্বাৰ ছিষ্টেম, পাৰ্চেণ্টেজ, মেন টাইম ৱৰ্কৰ চামহাও ৰিলেটেড। ত' UPSC এনেকুৱা চিমিলাৰ কুৱেশ্যন আহি যায়। ডিফিকাল্টি লেভেল হিচাপত থাকে 1, 2, 3, চ' 1 আৰু 2 কৰিলে অলমষ্ট হৈ যায় আৰু এটৰ কাৰণে যদি লাগে 3টো কৰিব পাৰা। Walking at 3/4 of his normal speed, comma, Abhishek is 16 minutes late in reaching his office. What is the usual time taken by him to cover the distance between his home and his office? 64 minutes. বাপৰে ইমান জল্দি হ'ব? 64 অপশ্যনতে নাই, হে ভালকৈ কৰা। 64 কি মই ভুলকৈ ক'লো নেকি? তোমালোকে ভুল আনচাৰ দি আছা যে। Oh my God. 64, 3/4 of his normal speed. Abhishek is 16 minutes late. Day 16, 16 minutes late. Reaching his office, the usual time taken by him to cover the distance between his office and home. ভালকৈ ট্ৰাই কৰচোন।
কি ওলাইছে 21.364 walking at 3/4 of his normal speed. Suppose usual speed to তাৰ কিমান? Suppose s. So he late হল ন? So late কিয় হল? Because she was not walking at his usual speed s. কিমানত খোজকাঢ়ি আছিলে? 3/4 of s. Okay. এইটো suppose আমি s1 ললো, এইটো আমি লৈছিলো s2. মানে এতিয়া চোৱা t1 কিলো পাৰো নৰ্মেল টাইম যেতিয়া সি s স্পীডত যায় কিমান টাইম লাগে সাপোজ t. ওকে, তো যেতিয়া সি কম স্পীডত গ'ল লেট হ'ল, লেট টাইমটো কিমান হ'ব? কিমান লেট হ'ল? 16 মিনিটছ লেট হ'ল। যদি নৰ্মেলি t লাগে টাইম, সাপোজ t কিমান মিনিট আছে সেকেন্ড আছে, t মিনিটছ লাগে, যে সাপোজ t মিনিটছ লাগে নৰ্মেল টাইম। তো যদি লেট হ'ল 60 মিনিট, লেট হ'ল তো কি হ'ব? চ' কেনেকৈ এইবোৰ মই শিকোৱা বস্তু, এইবোৰ নিজে ভবা বস্তু চোৱা। এতিয়া সাপোজ তোমালোক ক্লাছত পাবহি লাগে কেইটাত? 7:30 ষ্টাৰ্ট হৈছিলে। অ'কে, you should have appeared here in the class at 7:30. You were late by suppose 15 minutes. হয় নাই? এতিয়া তুমি ক'বা ন ছাৰ I was late by 15 minutes, মোৰ 15 মিনিট লেট হ'ল। তাৰমানে নাই, যোনটো 7:30 পৰা মই মাইনাছ কৰিব লাগে নে প্লাছ কৰিব লাগে 15 মিনিট? 7:30 তুমি পাবহি লাগিছিলে, তুমি 15 মিনিট দেৰিকৈ পালাহি, মানে কিমানত পালাহি? 7:45ত পালাহি। 7:30 পৰা 15 মিনিট প্লাছ কৰিলেহে মই 7:45 পাম, হয় নাই? তাৰমানে যদি লেট হয় আমি কি কৰিব লাগিব? প্লাছ কৰিব লাগিব। 7:30 পাবহি লাগিছিলে, 15 মিনিট লেট হ'ল, তাৰমানে কিমানত পালোঁ? 7:45। 30 + 15 কৰিব লগা হ'ল। তো নৰ্মেল টাইম কি টাইমত পাবগৈ লাগিছিলে? t মিনিটত পাবগৈ লাগিছিলে, 60 মিনিট লেট হ'ল, তো কিমান টাইম লাগিলে? t + 16 লাগিলে। হয়নে? ইমান ইজি হৈছে বুজাবলৈ, আজি কোনোবা লেটকৈ নহ'লে বুজাব দিগদাৰ হ'ল। বুজি পালানে? 7:30 আহি পাব লাগিছিলে, আহি পালে 7:45ত, তাৰমানে 15 মিনিটছ লেট। এতিয়া মই 7:30 পৰা যদি 15 মিনিট মাইনাছ কৰি দিওঁ কিমান হ'ব? 7:15 হৈ যাব। এইটো বুজাব যে 7:15ত আহিলে, কিন্তু এইটোতো সঁচা নহয়, আহিছে 7:45। তাৰমানে 15 মিনিটছ আমি এড কৰিব লাগিব, প্লাছ কৰিব লাগিব। নৰ্মেল টাইম t, 16 মিনিট লেট হ'ল মানে t + 16। এতিয়া কামেই খতম। এতিয়া চোৱা, ঘৰৰ পৰা অফিচ বা অফিচৰ পৰা ঘৰ যিয়ে নাথাকক, ডিষ্টেঞ্চটো ফিক্স, লাগিলে স্পীড কমাই দিয়ক, টাইম বেছি লাগক, ডিষ্টেঞ্চটো কনষ্টেণ্ট আছে। যেতিয়া ডিষ্টেঞ্চটো কনষ্টেণ্ট থাকে আমি কি লিখোঁ? s1/s2 = t2/t1। s1 কিমান আছিলে? s2 কিমান আছিলে? 3/4s। t2 কিমান আছিলে? t + 16। আৰু t1 কিমান আছিলে? t। হয়নে? এইটো এতিয়া চোৱা 4টো ওপৰলৈ গুচি যাব। প্ৰথমতে s আৰু s কেঞ্চেল কৰি দিয়া, এইটো কিমান থাকিলে? 4/3। এইটো t + 16/t। এইটো চল্ভ কৰি কোৱাচোন t কিমান আহিব? 40, 30, 40 - 30 t = 48 মিনিটছ। 16 × 3 48 নহয় জানো? কি সুধিছে? মই নৰ্মেল টাইমে সুধিছে। ইউজুৱেল টাইম, এইটো ইউজুৱেল টাইম, নৰ্মেল টাইম দি লিখা আৰু। তোমালোকে ক'ব পাৰিব 64, 21 পইণ্ট এইবোৰ উলিয়াই আছিলা। ইউজুৱেল স্পীড যদি s হয়, লেট স্পীড কিমান হ'ব? 3/4 of s। যিমান আছিল তাৰ 3/4 হৈ গ'ল, হয়নে? s1 s হ'লে s2 3/4। আৰু যেতিয়া ডিষ্টেঞ্চ কনষ্টেণ্ট s1/s2 t2/t1, যদি ইউজুৱেলি t টাইম লাগিছে, t মিনিটছ লাগিছে, লেট হওঁতে কিমান লাগিব? 60 মিনিট লেট হ'ল মানে +16। তো t2 t + 16, t1 to t, চল্ভ কৰিলে t = 48 মিনিটছ আহিছে। কিবা ডাউট আছে নেকি কোৱাচোন ইয়াত? These questions we can expect. These type of questions. কিবা ডাউট আছে নেকি কোৱা জল্দি? এই ছোৱালীজনী নহা হ'লে জাহানাৰা, বাকীবোৰ ক্লাছ কৰিছে নাই? অকল মোৰ ক্লাছটো বাদ দিছিল।
নো ডাউট মোৰ হয় নহয় ক্লাছত এটা 50টা ষ্টুডেণ্ট থাকিলে 4-5টা মানে বাদ দি দিয়ে একেবাৰে আগতে কোচিঙতে নপঢ়ায় তাৰপিছত নেক্সট যেতিয়া বেলেগ ক্লাছ ষ্টাৰ্ট হয় তেতিয়া আহে চাৰেণ্ডাৰ কৰি দিয়ে ন সেইকাৰণে 3টা টাইপৰ ষ্টুডেণ্ট থাকে ক্লাছত এটাতো যোনে প্ৰথমবাৰ অলপ অলপ বুজি পায় কেটচ কৰিব পাৰে ছেকেণ্ড এটা টাইপৰ থাকে যোনে বুজি পায় কিন্তু নিজে কৰিব নোৱাৰে সেইখিনিও ক্লাছত থাকে থাৰ্ড এটা টাইপত থাকে যোনে বুজিও ভালকৈ নাপায় বা নিজে কৰিবতো নোৱাৰে বাৰু বুজিও ইমান ভালকৈ নাপায় ওপৰৰ পৰা পায় কিন্তু চেষ্টা কৰিব বিচাৰে সেইটো থাৰ্ড কেটেগৰী ফ'ৰ্থ কেটেগৰীটো হৈছে আই গিভ আপ আই চাৰেণ্ডাৰ এইখিনি ক্লাছৰ ওলাই গৈছে ছেকশ্যনত কৰিব পাৰিম নেকি ছেকশ্যন মানে কি কৰিবা ছেকশ্যনত এইটোতো ইজি হয় ন আকৌ যদি কৰা কৰিব পাৰে একো নাই S=B/T এফালে ডি কিবা এটা পালা ইফালে আকৌ ডি কিবা এটা পালা আকৌ ইকুৱেট কৰি দিলে একেটাইতো হ'ব কুৱেশ্যন দেখিলে চাবা যে কিবা কনষ্টেণ্ট আছে নেকি এইবোৰ তেতিয়া ৰেচিঅ' বনাই ল'ব পাৰিবা ৰেচিঅ' বনালে কামটো ইজি হৈ যাব প্ৰথম কাম সেইটোৱে চাবা কিবা হেৰি আছে নেকি 3/4 আছিলে 4 আছিলে 4 -3 = 16 অঁ মানে কি কৰিলে 1 = 16 নেকি স্পীড 3/4 হৈ গ'ল ন মানে 75% হৈ গ'ল থাকিলে কিমান 25% তাৰমানে 1/4 টো যদি 16 হয় 3/4 টো কিমান হ'ব 16 টো 4/3 কি কৰিলা নহয় এইটো ডাইৰেক্ট 16 ল'ব নোৱাৰা নহয় গেপটো ডিফাৰেঞ্চটো ডাইৰেক্ট 16 কেনে ল'বা এইটো S থাকোঁতে T আছিলে 3/4 হ'লে 16 মিনিট বহুত বেছি হৈ গ'ল মই একচুৱেলি 3 লগত মাল্টিপ্লাই কৰিব আছে 4 লগত কৰিলোঁ অঁ কিবা এটা হ'ল আৰু এই তোমালোকে সেইবোৰ বেংকৰ এইবোৰ মাৰি নাথাকিবা সেইকাৰণে কওঁ কনচেপ্টটো বুজিবলৈ সেইবোৰ চোৱা মই এটা বস্তু বুজাইছোঁ ডিফাৰেঞ্চটো একো নাই বাৰু সেইটো কৰিব পাৰিলে তোমালোকে যদি +1 আছে ছ' 1 2 6 হ'ব অঁ হ'ব অঁ গম পাইছোঁ তাৰমানে ইউজাৰ স্পীড S লেট স্পীড 3/4 হৈ গ'ল আউট অফ 4 3 হৈ গ'ল ডিফাৰেঞ্চটো 1 সেই 1 ডিফাৰেঞ্চটোৱে কিমান মিনিট ডিফাৰেঞ্চ ক্ৰিয়েট কৰিলে 60 3 ডিফাৰেঞ্চ হ'লে ইনটু অঁ হ'ব ভুল হ'লতো আল্টিমেটলি অ'কে চ' সেইবোৰ এক্সামত কি হয় টাইমটো বেছি লিমিটেড থাকে চ' এনেকৈ শ্বৰ্টকাট লাগে কিবা লাগে ইয়াত আমাৰ বহুত টাইম এভেইলেবল হয় আৰামছে মানে কনচেপ্ট বুজি কৰি থাকিব পাৰা এতিয়া ডাউট আছে দেখুৱা বাকী মুনমুন এণ্ড হিমাশ্ৰী জাষ্ট ৰেচিঅ' ফৰ্মত আনিবা নাই অ'কে নাই যদি একদম চিমিলাৰ কুৱেশ্যন লিখা জাষ্ট ফৰ প্ৰেক্টিছ মই ৰিচেণ্টলি যোৱাকালি তাৰ আগৰদিনাখন ফাৰ্ষ্ট টাইম খাইছোঁ আমাৰ সেইফালে কেতিয়াও বনোৱা নাই এইটো ৰেচিপি মাছৰ লগত ৰঙালাও মই মাক ক'লোঁ মায়ে কৈছে এইটোতো আমি ঘৰতো খোৱা নাই ত' মই ইয়াতে এইটো এইফালে মই শুনিলোঁ যে ভাল লাগে খাই ট্ৰাইড মই বনাই ভাল পাওঁ মাছৰ লগত ৰঙালাও বনাব ট্ৰাই কৰিলোঁ ভালেই লাগিলে খাই গুড লিখাচোন অলম'ষ্ট ছেইম কুৱেশ্যনে হয় বাট এই নালাগে এইটো ছেইম কুৱেশ্যনটো কৰিবলৈ অলপ এইটো লিখা এ মেন চাইকেলছ গাহৰি খাওঁ মই গাহৰি এইটো আমাৰ ফালে ভাল মানে অকণমান এইটো খাই ভাল পায় ময়ো ভাল পাওঁ গাহৰিৰ লগত সদায় এনেকুৱা কিছুমান যদি আইটেম আমি এড কৰোঁ যোনে তেলটো অলপ ফাক কৰি ল'ব পাৰে আজি সেইকাৰণে লৈ আহিছোঁ মই কলডিলটো বহুত ড্ৰাই হয় ত' গাহৰি তেলটো লৈ ল'ব খাই ভাল লাগে অ'কে ডেৰগাঁও কল মই কিবা ক'ম বুলি ভাবিছিলোঁ বামুণ চামুণ ৰিলেটেড নকওঁ এতিয়া এইবোৰ আকৌ মই আপলোড কৰিব লাগিব
দেৰগাঁও ক'ত মোৰ দেৰগাঁৱত হেৰি থাকে আমাৰ দেউতাহঁতৰ 5জন ককাই ভাই আছিলে একদম ডাঙৰ বৰ্তা তেওঁ ঢুকালে কিন্তু আমাৰ কাজিন দাদাহঁত থাকে দেৰগাঁৱত মই আগতে খুব যাওঁ দেৰগাঁৱলৈ মোক সৰুতে লৈ যায় সেই বৰ্তাহঁতৰ পুখুৰীত আছিলে মোৰ এনেকুৱা মানে সৰু এনেকুৱা মোৱা মাছ এনেকুৱা টাইপ খাই ভাল পাওঁ মিছা মাছ মোৱা মাছ পুখুৰীৰ পৰা ধৰি খুৱাই মোক বাচ্চা থাকোঁতে ক্লাছ 3-4 এনেকৈ লিখাচোন এ মেন চাইকেলছ উইথ এ স্পীড অফ A man cycles with a speed of 10 km per hour. A man cycles with a speed of 10 km per hour. A man cycles with a speed of 10 km per hour and reaches his office at 1 PM. ইয়াত মই এনেকৈ আগত এনেকৈ দিছিলোঁ 60 মিনিটছ লেট বা এনেকৈ ইয়াতে তোমালোকে টাইমটো চাই মানে ঘড়ীৰ টাইমটো দিয়া আছে অকণমান নিজে ডিলেট কৰি ল'বা কিমান সোনকাল হ'ল দেৰি হ'ল A man cycles with a speed of 10 km per hour and reaches his office at 1 PM. Full stop. However, when he cycles with a speed of 15 km per hour, however, when he cycles with a speed of 15 km per hour, he reaches his office at 11 AM. 2 ঘণ্টা আগতে পালেগে he reaches his office at 11 AM. A man cycles with a speed of 10 km per hour office at 1 PM. Full stop. However, when he cycles with a speed of 15 km per hour, he reaches his office at 11 AM. Full stop. At what speed should he cycle? So that he reaches his office? At what speed should he cycle so that he reaches his office at 12 noon? 10 কিলোমিটাৰ পাৰ যেতিয়া গৈছে তাৰ ঘৰ পাওঁতে কেইটা বাজিছে দুপৰীয়া 1টা বাজিছে 15 কিলোমিটাৰ পাৰ যেতিয়া গৈছে তেতিয়া 2 ঘণ্টা আগতে পালেগে 11টাতে পালেগে তো এতিয়া সুধিছে যে কিমান স্পীডত যাব লাগিব যাতে 11টাতো নহয় 1টাতো নহয় 12টাত পায়গে একজেক্টলি 12 নোন ট্ৰাই কৰচোন মই এনেই অকণমান এবাৰ মোৰ প্ৰেডিকশ্যন লাগি গৈছে কাৰণে প্ৰেডিক্ট কৰিছোঁ দেই একদম চিয়'ৰ নহয় এই দুটামান মানে টপিক ধৰা GS1 কাৰণে চাবলৈ মই অলপ কৈ চাব পাৰোঁ যে এটাতো PRI পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন এইবোৰ আছে ন কি কমিটি আছে নন্দন ৰায় আশোক মেহতা কিবা কিবি যি কমিটি আছে অলপ চাবা কি 3 tier আছিলে কি আছিলে tier কেইটা এটাতো গ্ৰাম পঞ্চায়ত ভিলেজ লেভেলত এটা আছিলে চাগে আঞ্চলিক পঞ্চায়ত অসমতো আঞ্চলিক পঞ্চায়ত বুলি কয় কি আছিলে এটা জিলা পৰিষদ তো টিয়েৰবোৰ অলপ চাবা কমিটিখন চাবা কোনখন এমেণ্ডমেণ্টত 73rd নেকি এইখিনি অলপ চাই যাবচোন ৰিচেণ্টলি পঞ্চায়ত ইলেকশ্যন হৈ গৈছিলে ন আৰু অকণমান ফেক্ট এনেকুৱাও চাবা অসমত কেইটা আছিলে আঞ্চলিক পঞ্চায়ত কেইটা আছে জিলা পৰিষদ কেইটা আছিলে নেকি ডেটা অলপ নেক্সট এটা বস্তু চাব পাৰা ৰিগাৰ্ডিং ডিফেন্স কি টাইপৰ মিছাইল থাকে ব্ৰহ্মপুত্ৰ আৰু মস্কো এইখন মিলি পেলাই ৰাছিয়া আৰু ইণ্ডিয়াৰ এইটো জইণ্ট ব্ৰহ্মছ এইটো অলপ চাব পৰা ছাৰ্ফেচ মিছাইল কি হয় ছাৰ্ফেচ টু এয়াৰ মিছাইল কি হয় এয়াৰ টু এয়াৰ মিছাইল কি হয় এনচাৰটো চাম বাৰু দেন আৰু এটা কি চাব পৰা ৰিগাৰ্ডিং খুব ওলাই আছে ইণ্ডিয়া জাপান ৰিলেশ্যনছ অসম ৰিলেটেড মই ইমান ক'ব নাজানো সেইকাৰণে এইবোৰে কৈছোঁ ইণ্ডিয়া জাপান ৰিলেশ্যন চাবা আৰু এটা চাব পৰা ৰিগাৰ্ডিং দ্য মেপ অফ বালুচিস্তান গিলগিট বালুচিস্তান ইণ্ডিয়াৰ কোনকেইটা পাৰ্ট বা
এইটো ডিস্পিউটেড এৰিয়া কি আছে নেক্সট চাব পৰা এবাউট দি অপাৰেশ্যন সিন্দুৰ কোন কোন আছিলে লিডিং দ্য অপাৰেশ্যন হয় এইবোৰ একদম ৰিচেণ্ট এৰিয়া কৈছোঁ আৰু বাজেট চাজেটটো চাবই লাগিব কিন্তু এই দুটা মোৰ অলপ ইম্পৰ্টেণ্ট যেন লাগে if you wish কিমান পাইছে 12 কিলোমিটাৰ পাৰ আৱাৰ অ'কে অপশ্যনত আছে বাৰু আই ডোণ্ট নো দ্য আনচাৰ বাকী আৰু কোনোবাই দিয়া আনচাৰ 10 kilometer per 1 p.m. 15 kilometer per 11 a.m. এটা বস্তুটো কনষ্টেণ্ট আছে ইয়াত কি আছে য'ৰ পৰা সি চাইকেল কৰে ষ্টাৰ্ট কৰিছে আৰু অফিচলৈকে ডিষ্টেঞ্চটো কনষ্টেণ্ট আছে হয় নহয় দুটা স্পীড আছে দুটা টাইম আছে when he cycles at the speed of দুটা স্পীড আছে না S1 S2 এটা 10 এটা 15 okay so when he distance to constant to S1 by S2 কি হ'ব T2 by T1 এটা 10 কিলোমিটাৰ পাৰ আৱাৰ যায় সাপোজ T টাইম লাগে যেটা 15 কিলোমিটাৰ পাৰ আৱাৰ যায় কি হয় 2 ঘণ্টা কম লাগে নালাগে এটা বজাত পাইছিলেগে 10 কিলোমিটাৰ পাৰ যাওঁতে যে 15 কিলোমিটাৰ পাৰ যায় 11টাতে পায় তাৰমানে 2 ঘণ্টা কম লাগে তো T-2 এবাৰটো T ওলাই আহিব T আহিলে বাকী এইটো কৈ দিয়া কিমান স্পীডত যাব লাগিব যাতে T-1ত পাইগে 5253 নৰ্মেলি 6 ঘণ্টা লাগে মানে এটা বজাত যেতিয়া পায় 6 ঘণ্টা লাগে হয় তাৰমানে ষ্টাৰ্ট কৰে সাপোজ 7টাৰ পৰা এতিয়া সুধিছে কিমান ডিষ্টেঞ্চটো উলিয়াই ল'লে হ'ল ন কোনোবা এটাৰ পৰা কিলোমিটাৰ পাৰ আৱাৰ এইটো চোৱা আমি কেইটা পৰা ষ্টাৰ্ট কৰিছে নাজানো যেটাৰ পৰাই নক'ব লাগিলে যেতিয়া 10 স্পীডত গৈ আছিলে সাপোজ T টাইম লাগিলে আমি নাজানো কেইটা পৰা ষ্টাৰ্ট কৰিলে সাপোজ T টাইম লাগিলে T আৱাৰ্ছ লাগিলে তো যেতিয়া 15 স্পীডত গ'ল 10 স্পীডত যাওঁতে এটা বজাত পাইছিলেগে ন 15 স্পীডত যাওঁতে কি হ'ল 11টাত পালে মানে 2 ঘণ্টা কম লাগিলে তো আমি যেতিয়া বেছি লাগে লেট হয় তেতিয়া আমি প্লাছ কৰোঁ যদি আমাৰ আৰ্লি হৈ যায় 11টাত পালে মানে কি আৰ্লি হ'ল আমি মাইনাছ কৰিলোঁ টোটেল যিমান টাইম লাগিছে -2 ইয়াৰ পৰা T পালোঁ আমি 6 ঘণ্টা যেতিয়া 10 কিলোমিটাৰ পাৰ আৱাৰত গৈছে এটা বজাত পাইছেগে তাৰমানে 6 ঘণ্টা লাগিছে তাৰমানে কেইটা ষ্টাৰ্ট কৰিছে 7টা ষ্টাৰ্ট কৰিছে হয়নে এতিয়া চোৱা আমাক সুধিছে যেতিয়া 12টা বজাত পাবগে যদি 7টা ষ্টাৰ্ট কৰে 12টা বজাত পাইছেগে কিমান টাইম লাগিছে 5 আৱাৰ্ছ চ' টাইম ইজ 5 আৰু ডিষ্টেঞ্চটো আমি ক'ৰ পৰা উলিয়াই দিলোঁ প্ৰথমটো যোনটো আছিলে 10 কিলোমিটাৰ পাৰ আৱাৰ যেতিয়া গৈছিলে 6 ঘণ্টা লাগিছিলে ইয়াৰ পৰা ডিষ্টেঞ্চটো উলিয়াই লোৱা আমি ডিষ্টেঞ্চটো পাইলোঁ 60 কিলোমিটাৰ এই 60 কিলোমিটাৰটো 12টা বজাত যেতিয়া পাইছে তাতে ইউজ কৰিলোঁ এইবোৰ মোৰ মাৰ্কাৰকেইটাটো আছিলে কি হ'ল পাইছানে বুজি ইমানখিনিতো বুজি পালা চাগে 6 আৱাৰ্ছ তাৰমানে আমি গম পালোঁ যে 10 কিলোমিটাৰ পাৰ আৱাৰ যেতিয়া গৈ আছিলে 6 আৱাৰ্ছ লাগিছিলে তো তাৰ পৰা আমি ডিষ্টেঞ্চ উলিয়াই দিলোঁ স্পীড 10 কিলোমিটাৰ পাৰ আৱাৰ 6 ঘণ্টা লাগিছিলে ডিষ্টেঞ্চ কিমান হয় 60 কিলোমিটাৰ আমি ইমানটো গম পালোঁ য'ৰ পৰা ষ্টাৰ্ট কৰিছে অফিচলৈকে ডিষ্টেঞ্চ কিমান হয় 60 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া আমি যদি এটা বজাত গৈ পাওঁতে যদি 6 ঘণ্টা লাগিছে তো 12টা বজাত পোৱাব লাগে এঘণ্টা কমত পোৱাব লাগে তাৰমানে কিমান আৱাৰ্ছ লগাব লাগিব কিমান টাইম আমি ল'ব পাৰিম 5 ঘণ্টা ল'ব পাৰিম ডিষ্টেঞ্চটো কিমান আছে 60 তো কিমান স্পীডত যাব লাগিব ডিষ্টেঞ্চ বাই টাইম 60 বাই 5 ডেট ইজ 12 কিলোমিটাৰ পাৰ আৱাৰ
Is it clear? Question I have question doubt আছে যদি আৰু এবাৰ কৈ দিম আৰু এবাৰ নকওঁ ভিডিঅ' চাই ল'বা নেকি হৈছেনে কিবাটো কোৱা হা না এইবোৰ টেনশ্যন ষ্টাৰ্ট কৰিব আছে নহয় বুজি পালোঁ লাষ্টৰ পাৰ্টটা বুজাই কোনটো লাষ্টৰ পাৰ্ট এইটো ইয়াৰ পৰা আমি টাইমটো পালোঁ 6 hours টি নৰ্মেল টাইম মানে ষ্টাৰ্টিং যোনটো 10 কিলোমিটাৰ পাৰত গৈছিলোঁ 10 কিলোমিটাৰ পাৰত গ'লে যদি 6 hours লাগে ডিষ্টেঞ্চ কিমান স্পীড ইকুৱেল ডিষ্টেঞ্চ বাই টাইম স্পীড টু 10 টাইম টু 6 ডিষ্টেঞ্চ কিমান হ'ল 60 কিলোমিটাৰ এই ডিষ্টেঞ্চ 60 কিলোমিটাৰটো ইউজ কৰিলোঁ ক'ত 12 মুনত পোৱাবগৈ লাগে ন যদি 1টা বজাত পাওঁতে 6 ঘণ্টা লাগে 12টা বজাত পালে মানে কিমান ঘণ্টা লাগিব 5 ঘণ্টা লাগিব 5 কোনটো 5 লৈছোঁ এইটো 5টো সেইটোৱে চোৱা 10 কিলোমিটাৰ পাৰত গৈ আছিলে নহয় কিমান লাগিলে 6 hours লাগিলে সেইটোৱে কুৱেশ্যনটো কি দিয়া আছে যে 1টা বজাত পাইছেগৈ তাৰমানে 1টা বজাত পাওঁতে 6 ঘণ্টা লাগিছে আমাক এতিয়া কুৱেশ্যনটো সুধিছে যদি 12টা বজাত পাব লাগে 12টাৰ পৰা 1টালৈ 1 ঘণ্টা নহয় জানো তাৰমানে 1 ঘণ্টা কমাই দিয়া যদি 1টা বজাত পাওঁতে 6 ঘণ্টা লাগিছে তাৰমানে 12টা বজাত পাবলৈ হ'লে কিমান ঘণ্টা লাগিব 5 ঘণ্টা লাগিব 12টা বজাত পোৱাটো আমি কি সেইকাৰণে টাইমটো কিমান লৈছোঁ 5 hours আৰু ডিষ্টেঞ্চটো কিমান 60 এইটো উলিয়াই ল'লোঁ 60/5 12 কিলোমিটাৰ পাৰ নাই হোৱা নেকি 12 হৈ যাব 12 কিলোমিটাৰ পাৰ আৱাৰ অ'কে 5 এইটো কাৰণে লৈছোঁ মুন 1টা বজাত পাওঁতে 6 ঘণ্টা লাগিছে 12টা বজাত পাবলৈ হ'লে অভিয়াছলি কিমান ঘণ্টা লাগিব 5 ঘণ্টা Understand? You better understand. What is the dialogue to? Understand, you better understand. Eta concept likhibo আছে relative speed. Speed is relative. Theory of relativity. এইবোৰ নহয় এইটো just simply বুজিব লাগে so আমি এইখিনি কুৱেশ্যন এইটো মেইনলি ৰিলেটিভ স্পীড ইউজ হ'ব যেতিয়া আমি দুখন ট্ৰেইন বা দুখন গাড়ী মুভিং মুভ কৰি থাকোঁতে সেইখিনি আমি কেলকুলেট কৰিব লাগে অ'কে ইয়াতে আমাৰ যোনবোৰ হৈ আছে আগৰ কুৱেশ্যনবিলাকত মানে একেলগত চাইমেলটেনিয়াছলি দুটা বডি আমি মুভ কৰোৱা নাই যদি এনেকৈ কৰিব লগা হয় চাইমেলটেনিয়াছলি অ'কে তেতিয়া কি হ'ব ছাপ'জ দুটা স্পীড আছে এই ট্ৰেইনৰ কুৱেশ্যন কৰি ভালকৈ বুজি পাব দুটা স্পীড আছে S1 S2 অ'কে সেই দুটা যেতিয়া অপজিট ডিৰেকশ্যনত এইটো ছাপ'জ S1 এফালৰ পৰা আহিছে এইটো S2 এফালৰ পৰা আহিছে তাৰমানে এইটো এনেকৈ আহিছে এইটো অপজিট ডিৰেকশ্যন আহিছে ন ইহঁতৰ যদি আমি ৰিলেটিভ স্পীডটো ল'ব লাগে তেতিয়া কি কৰিম প্লাছ কৰিম অপজিট চাৰ্জেছ এট্ৰেক্ট গম পোৱা নহয় আমি বেটেৰী লগালে কি লগাওঁ এইটো পজিটিভ এইটো নেগেটিভ প'ল হয় নেগেটিভটোৰ লগত আমি নেগেটিভটো লগালে আমাৰ বেটেৰী কাম নকৰিব পজিটিভটো লগাব লাগিব হয় চ' অপজিট এট্ৰেক্ট ত' অপজিট ডিৰেকশ্যন গ'লে দুইটা স্পীড প্লাছ কৰিবা টু ফাইণ্ড দি ৰিলেটিভ স্পীড ছেম ডিৰেকশ্যনত গ'লে মাইনাছ কৰিবা অ'কে জাষ্ট ইমানখিনি কৰিছোঁ বাকী ডিটেইলছত উইল ডিছকাছ ইন দ্য কুৱেশ্যনছ অন ট্ৰেইন এণ্ড দিছ অন প্লেটফৰ্মছ ইয়াতে মই জাষ্ট চাৰ্কুলাৰ মোশ্যনৰ দুটা কুৱেশ্যন ডিছকাছ কৰোঁ সেইটো কাৰণে এইটো মই বুজাই লৈছোঁ ইমানখিনিয়ে জানি থোৱা অপজিট ডিৰেকশ্যনত দুটা বডি আমি যদি ৰিলেটিভ স্পীড ল'ব লাগে প্লাছ কৰিম ছেম ডিৰেকশ্যনত মুভ কৰি থকা দুটা বডি যদি ৰিলেটিভ স্পীড ল'ব লাগে উইল ছাবট্ৰেক্ট অ'কে এতিয়া স্ক্ৰীনশ্বট যদি লিখি নাই মই
এতিয়া আমাৰ কুৱেশ্যনবোৰ আগৰবোৰ লিনিয়াৰ আছিলে, এইটো আমি কিয় চাম ইন কেছ অফ চাৰ্কুলাৰ মোশ্যন। অ'কে, ছাপ'জ ইয়াত আছে এটা বডি এনেকৈ এ পইণ্ট দুটা আছে, ছাপ'জ এ আৰু বি, ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে, এ ছাপ'জ এনেকৈ গ'ল আকৌ ইয়াত আহিলে, বি আকৌ এনেকৈ গ'ল ইয়াত আহিলে। ছাপ'জ ইয়াত লগ পালে দুইজনে চি পইণ্টত, বা তেওঁলোকে ছাপ'জ এই ষ্টাৰ্টিং পইণ্টতে লগ পালে, কিমান টাইম লাগিলে। অ'কে, চাৰ্কুলাৰ ট্ৰেক বা চাৰ্কুলাৰ পাথ বুলি থাকিব কুৱেশ্যনটোত। ইডাৰ দে উইল মুভ ইন অপজিট ডাইৰেকশ্যন লাইক দিছ অৰ দে কেন মুভ ইন আ চেম ডাইৰেকশ্যন লাইক দিছ। কোনোবা এটা পইণ্টত লগ পাব, সেই পইণ্টটো লগ পাওঁতে কিমান টাইম হ'ল, কিমান টাইম লাগিলে দুইজনে ষ্টাৰ্ট কৰাৰ পিছত, সেইটো দিয়াত আহিব। বা এ এফালে আহিলে বি এফালে গ'ল, ইয়াতে লগ পালে বা ষ্টাৰ্টিং পইণ্টতে আকৌ লগ পালে, কিমান টাইম লগত পিছত লগ পালে। ত' এনেকৈ টাইপৰ কুৱেশ্যন থাকে। চ' তাৰ কাৰণে টু ফাইণ্ড দি টাইম ইণ্টাৰভেল, মানে কিমান টাইমৰ পিছত লগ পালে, টু ফাইণ্ড দি টাইম ইণ্টাৰভেল আমি কি কৰিম, ডিষ্টেঞ্চ স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম, ত' টাইম ইকুৱেল টু ডিষ্টেঞ্চ বাই স্পীড, হয়নে? ডিষ্টেঞ্চটো আমি কিহত কাউণ্ট কৰিম, চাৰ্কামফাৰেঞ্চটো চাম কিমান আছে চাৰ্কামফাৰেঞ্চ, ডিভাইডেড বাই দি ৰিলেটিভ স্পীড। এতিয়া কোনোবাই চাৰ্কামফাৰেঞ্চ নাজানা, দিছ ইজ চাৰ্কেল, সৰুখন নেকি? এইটো চাৰ্কেল হয় এটা, হয় নাই? চাৰ্কামফাৰেঞ্চ কাক কয়? এই চাৰ্কেলটো ছাপ'জ ইয়াৰ পৰা মই এই পইণ্টটোৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ, পাই আৰু এই পইণ্টৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ, এই গোটেই এৰিয়া জেগাখিনি, এৰিয়াবোৰ নক'লে ভুল হ'ব, এই গোটেই লেংথখিনি ইয়াৰ পৰা ইয়াৰলৈকে এটা বাউণ্ডেৰী, ইট ইজ ন'ন এজ দি চাৰ্কামফাৰেঞ্চ। অ'কে, আৰু চাৰ্কেলটো যোনটো একদম মিড পইণ্ট, এইটো আমি কওঁ চেণ্টাৰ। আৰু চেণ্টাৰৰ পৰা চাৰ্কামফাৰেঞ্চলৈকে যিকোনো এটা ডিষ্টেঞ্চ তাক কোৱা হয় ৰেডিয়াছ। অ'কে, চেণ্টাৰ মানে কি, মাজত নহয় জানো? মাজৰ পৰা তুমি ইয়ালৈকে চোৱা, বা ইয়াৰ পৰা তুমি ইয়ালৈকে চোৱা, বা ইয়াৰ পৰা তুমি ইয়ালৈকে চোৱা, চবৰে ডিষ্টেঞ্চ সমান থাকিব ইফ ইট ইজ আ, ভালকৈ যদি চাৰ্কেলটো বনোৱা হয়। অ'কে, চাৰ্কেল আমি কম্পাছত বনাওঁ ন, এনেকৈ ধৰি লৈ যে এনেকৈ মাৰি দিওঁ। চ' তাৰমানে ৰেডিয়াছ চবৰে সমান থাকে, চেণ্টাৰৰ পৰা চাৰ্কামফাৰেঞ্চলৈকে ডিষ্টেঞ্চ চবৰে সমান থাকে। এণ্ড এই ৰেডিয়াছটো মানে ফ্ৰম ওৱান পইণ্ট অফ দি চাৰ্কামফাৰেঞ্চ টু দি আদাৰ পইণ্ট অফ দি চাৰ্কামফাৰেঞ্চ পাছিং দ্য চেণ্টাৰ, তাক আমি কি বুলি কওঁ, এই গোটেই ডিষ্টেঞ্চটো উই কল ইট ডায়ামিটাৰ। অ'কে, তাৰমানে দুটা, ইয়াৰ পৰা এটা ৰেডিয়াছ ন, ইয়াৰ পৰা এটা আনটো ৰেডিয়াছ, দুটা ৰেডিয়াছ মিলি কি হৈ যায়, এটা ডায়ামিটাৰ হৈ যায়। ডায়ামিটাৰ মানে খালি এইটো তোমালোকে ডায়ামিটাৰ বুলি নক'বা, এইটো পইণ্টৰ পৰা বোলে ইয়ালৈ লৈ আহিলোঁ ডায়ামিটাৰ, এইটো ডায়ামিটাৰ নহয়, কিয়? বিকজ এইটো চেণ্টাৰৰ পৰা পাছ হোৱা নাই, চেণ্টাৰৰ পৰা পাছ হ'ব লাগিব, এনেকৈ হ'ব লাগিব, এনেকৈ হ'ব লাগিব। অ'কে, এইবোৰ ইম্পৰ্টেণ্ট নহয়, জাষ্ট জানি থোৱা চাৰ্কামফাৰেঞ্চ কি হয়। বাকী আমি জিঅ'মেট্ৰি যদি চাম পইণ্ট ইন আৱাৰ লাইফ যদি কৰোঁ, তেতিয়া আমি ডিছকাছ কৰিম আৰু তাতে যে এৰিয়া আছে চাৰ্কেল পায়াৰ স্কুৱেৰ, ঠিক আছে। চ' টাইম কিমান টাইম হৈছে লগ পালে আমি কেনেকৈ চাম, চাৰ্কামফাৰেঞ্চ বাই ৰিলেটিভ স্পীড। কুৱেশ্যন এটা কৰাচোন, আইডিয়া পাই যাব। ৰাইট ডাউন দি কুৱেশ্যন, এইটো মই ৰাখি থৈছোঁ ফৰ ইয়ৰ ৰেফাৰেঞ্চ। Two runners A and B, two runners A and B, two runners A and B, two runners A and B start running from the same point, on a circular path, in opposite direction, full stop, in opposite direction, full stop. A runs at a speed of 20 meter per second. আৰু তোমালোকে আৰু এটা বস্তু চাব পৰা হা, মই এইবোৰ কণ্ট্ৰভাৰ্চি আছিলে কিন্তু মই মনত পৰিলে কাৰণে কৰিছোঁ। এই আমাৰ মাজতে নিউজ আছিলে নহয়, এই আমাৰ এই উজান বজাৰ এইখিনি যোনখন য'ত তাত হাইকোৰ্টখন আছে, উজান বজাৰ নহয়, কি বুলি কয় জানো জেগাটো, উজান বজাৰটো এডভকেট চেম্বাৰবোৰ আছে, হাইকোৰ্টখন ক'ত আছে আমাৰ, গুৱাহাটী ক্লাব নহয়, কি বুলি কয় এইটো, তাৰপৰা যে নৰ্থ গুৱাহাটী চিফ্ট কৰাৰ কথা আছিলে,
So এইবোৰ সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্ট অকণমান চাই যাবা কাৰ কাৰ ওচৰত পাৱাৰ থাকে টু ট্ৰান্সফাৰ দি অফিচ সুপ্ৰিম কোৰ্টৰ কাৰণে দিল্লী ইজ দ্য চিট দিল্লী বাহিৰে যদি বেলেগত থাকিব পাৰে ত' লেজিছলেচাৰে এক্সিকিউটিভে পাৰিব নোৱাৰে নে কোৰ্টৰ কনচেণ্ট ইউজ কৰিব লাগে কি কৰিব লাগে সেইখিনি অলপ সুপ্ৰিম কোৰ্ট হাই কোৰ্টখিনি চাই ল'ব আৰু two runners A and B start running from the same point on a circular path in the opposite direction full stop. A runs at a speed of 20 meter per second. A runs at a speed of 20 meter per second, comma, B runs at a speed of 30 meter per second. B runs at a speed of 30 meter per second. B runs at a speed of 30 meter per second. B runs at a speed of 30 meter per second, full stop. The circumference of the circle is 1000 meters. The circumference, length to. The circumference of the circle is 1000 meters. The circumference of the circle is 1000 meters, full stop. Full stop. At what regular time intervals? At what regular time intervals? At what regular time intervals would they meet? At what regular time intervals would they meet? Would they meet? Eto simply eto use koi aso. At what regular time intervals would they meet? Train train আজি start কৰিব নোৱাৰিম নেকি? Train platforms both trains যদি একেদিনাই হৈ যায় এভাৰেজ স্পীডটো থাকিব দুটামান নভেশ্যন আহিব তাৰপিছত আমাৰ কেইটা বাছি থাকিব আৰু আমাৰ দুটা ক্লাছে আছে ন তাতে যদি টাইমটো গুচি যায় 20 सेकेंड करेक्ट कर लो दुनिया मुट्ठी में बाकी और दुटा क्लास কি কৰাম মোৰ দুটা ক্লাছত এইটো মোৰ 10 বোৰ্ড এটা ক্লাছ লাগি যাব আৰু এভাৰেজৰ এটা কোৱেশ্চন কৰাব লাগিব এটা দুটা যদি আৰু এটা ক্লাছত মই কিমান কি কৰাম মই শৰ্টছ বনাম ইউটিউব শৰ্টছ ৰিগাৰ্ডিং নাম্বাৰ চিষ্টেম ৰিগাৰ্ডিং নাম্বাৰ অফ জিৰ'জ ইউনিট ডিজিট আৰু ৰিমাইণ্ডাৰ থিয়ৰম সেইকাৰণে মই ইউটিউব শৰ্টছ বনাই দিম যাতে মোৰ বেছি কিছু যায় এইবোৰ নাহে চাগে বুট এণ্ড স্কিম এইটো পাম বাৰু নেক্সট ক্লাছত বুট এণ্ড স্কিম ট্ৰেইন এণ্ড প্লেটফৰ্ম বুট এণ্ড স্কিম তাৰপিছতে এটা ক্লাছে বাছি দিম এইটো কি কয় নাম্বাৰ চিষ্টেমটো নাই কৰা পাৰিম আৰু ইম্পৰ্টেণ্ট কি থাকিলে এইবোৰ খালি তোমালোকে নিজে চাই ল'বা দেই চিলক চিৰিজ ব্লাড ৰিলেশ্যন ৰেংকিং এণ্ড অৰ্ডাৰ এইবোৰ মই টেষ্টত মই কুৱেশ্যন দিছোঁ বুক ট্ৰাই কৰি চাবাচোন নোৱাৰিলে মোক জনাবা বেলেগ কি ৱেইট মই কৰাব পাৰি চিম্পল ইণ্টাৰেষ্ট অঁ নহয় অলপ ইম্পৰ্টেণ্ট বেছি পাৰ্চেণ্টেজ ৱাজ ইম্পৰ্টেণ্ট এভাৰেজ ৱাজ ইম্পৰ্টেণ্ট এইকেইটা ইম্পৰ্টেণ্ট আৰু ইম্পৰ্টেণ্ট টাইপৰ কি আছিলে চিম্পল ইণ্টাৰেষ্ট আহে নেকি কৰাই দিব পাৰিম মোৰ প্ৰব্লেম নাই একো চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্ট মিক্সচাৰ এলিভেশ্যনছ আহে ৰেচিঅ' প্ৰপৰ্শ্যন কৰালোঁ ন এটলিষ্ট কিবা এটা পাই থ'লোঁ ৰেচিঅ' প্ৰপৰ্শ্যন যদি কৰালোঁ মিক্সচাৰখিনি মই এনেই অকণমান দেৰি ডিছকাছ কৰি দিব পাৰিম নিজে প্ৰেক্টিছ কৰা 20 মিনিট আধা ঘণ্টামান তাৰপিছত চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্ট কৰাই দিব পাৰোঁ একো নাই এ পি জি পি কুৱেশ্যন নাহে ব্লক কেলেণ্ডাৰ এইবোৰ কি কৰোঁ কিউব ব্লক কেলেণ্ডাৰ 5 চেঞ্জ চিষ্টেম বুজাবৰ কাৰণে মেইন টাইম মোক আগতে কৰি ল'ব লাগিব নহয় সেইটোকে কৰোঁ দিয়া নেক্সট ক্লাছত এই কেনেকৈ কৰিম সেইটো দুটাহে ক্লাছ বাছি আছে क्या किया जाए মইতো তোমালোকৰ ৰিজনিং নকৰালোৱে মই ৰিজনিং কৰাই থকা হ'লে মোৰ কাম আছানিছে হৈ গ'লহেঁতেন তোমালোকৰ লাভ একো নহ'লহেঁতেন বাৰু ইয়াত খং উঠে মই অসমৰ এইবোৰ ইনষ্টিটিউট চাই ৰিজনিং চিৰিজ কৰাই থাকে চিৰিজ নিজে নিজে পায় ষ্টুডেণ্টে ইউটিউব চাই টোটেল ক্লাছ কিমান হ'ব মই গম নাপাওঁ দেই কেতিয়াবা পাইছিলোঁ জানো কি কি কৰালোঁ প্ৰথম ক্লাছত পাইছিলোঁ মইতো পাৰ্চেণ্টেজৰ পৰা ষ্টাৰ্ট কৰোঁ পাৰ্চেণ্টেজ পাইছিলোঁ ন পাৰ্চেণ্টেজ দুটা ক্লাছ কৰিলোঁ নেকি প্ৰফিট এণ্ড লছ ডিছকাউণ্ট এটাত
কোশ্চেন হিচাপত কৰালোঁ তিনিটা ডিছকাউণ্টটো সেইদিনাখন আমাৰ খেলি মেলি হ'ল ডিছকাউণ্টটো তেনেকৈ গ'ল 4টা তাৰপিছত কৰালোঁ ৰেচিঅ' এভাৰেজ ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন 5টা আজিতো চাগে 6 নম্বৰ হ'ব লাগে মোৰ মতে আজিতো 6 নম্বৰ এই APSC প্লেলিষ্টটো বনাই থৈছোঁ নহয় মই যিমান পাৰোঁ ভিডিঅ' তাত দি দিম বাৰু যদি কভাৰ কৰিব পাৰোঁ কৰিলোঁ আৰু নকৰিলে আৰু থাকিলে আৰু মই বেলেগকৈ এক্সট্ৰা ক্লাছ কৰিবলৈ মোৰ টাইম নাই এইটো হ'ল বাকীবোৰ ওলাল নাই কৰা তোমালোকে আমি লেকচাৰ মাৰি আছোঁ 2টা আহিছিলে নেকি চিম্পল ইণ্টাৰেষ্ট অ'কে ওলালে একো কৰিবলৈ নাই ন চাৰ্কামফাৰেঞ্চ দিয়াই আছে 1000 মিটাৰ ৰিলেটিভ স্পীড কিমান এটা 30 এটা 20 আছিল নেকি মিটাৰ গুচি গ'ল ছেকেণ্ডটো ওপৰলৈ উঠি গ'ল 1000/50 ছেকেণ্ড 0 গ'ল 5 to 10 কিমান দেৰি পিছত লগ পাব আফটাৰ 20 ছেকেণ্ড একো নাই চাৰ্কামফাৰেঞ্চ বাই ৰিলেটিভ স্পীড দুটা আছে ন দুটা অপজিট ডিৰেকশ্যন গৈছে ৰিলেটিভটো কি হ'ব প্লাছ অপজিট হ'লে প্লাছ আৰু এটা লিখাচোন এইটো পাৰিলে গম পাওঁ মই পাৰিছা বুলি লিখা Ajay and Biru কাৰোবাৰ যদি এটা কাম কৰিব পাৰে তোমালোকে কাৰোবাৰ যদি কুৱেশ্যন আনচাৰ চলিউশ্যন কৰি হৈ যায় তোমালোকৰ কোনকেইটা টপিক অলপ ইম্পৰ্টেণ্ট নিচিনা লাগে ইয়াতে লিখি দিবা ছাপ'জ প্ৰণৱৰ হৈ গ'ল মই চিচিটা কোৱা নাই GS ৰ কাৰণে কৈছোঁ তোমালোকে যদি ভাবিছা যে মানে কণ্টেম্পৰেৰী টাইমত এইকেইটা টপিক ইম্পৰ্টেণ্ট নিচিনা লাগিছে কাৰেণ্ট এফেয়াৰ্ছত আছে কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড ষ্টেটিক টপিক মানে সেই টপিককেইটাৰ নাম লিখি দিবা যদি একটু কৰি হৈ যায় তেতিয়া বাকীখিনি অলপ আইডিয়া পাব অকণমান চেক কৰিব পাৰিব হয় নাই তো মুনমুনৰ হৈ গ'ল ছাপ'জ মুনমুনে লিখি দিবা টপিককেইটাৰ নাম চুনবৰ হৈ গ'ল চুনবে লিখি দিবা টিম ৱৰ্ক কৰি অ'কে প্ৰিলিমছ ইজ টিম ৱৰ্ক মেইনছত এনেকৈ থাকি লিখিব লাগিলে ঠিক আছে প্ৰিলিমছটো টিম ৱৰ্ক কৰিলে বেছি হেল্প হ'ব Ajay and Biru are running on a circular track Ajay and Biru are running on a circular track of length 1000 meter Ajay and Biru are running on a circular track of length 1000 meter full stop speed of Ajay is 50 meter per second speed of Ajay is 50 meter per second 50 speed of Ajay is 50 meter per second 50 meter per second and speed of Biru is 25 meter per second speed of Biru is 25 meter per second speed of Biru is 25 meter per second full stop if they start from the same point at the same time in the opposite direction if they start from the same point at the same time in the opposite direction comma ইয়াত দুটা কোৱেশ্যন লিখিবা দেই ফাৰ্ষ্টটো লিখা ফাৰ্ষ্ট question what will be the absolute difference of the distance এইটো সেকেন্ডত এইটো কোৱেশ্যন সেকেন্ডত কৰিবা মই কোৱেশ্যনটো কৰিছো বাৰু খালি সেকেন্ডটো কৰিবা সেকেন্ডত যোনটো কম এইটো ফাৰ্ষ্টত কৰিবা what will be the absolute difference of the distance covered by them before meeting at the starting point for the second time
for the second time. What will be the absolute difference of the distance covered by them before meeting at the starting point for the second time? It is second likhiba. First of all, likha question to. After how much, if they start from the same point at the same time in the opposite direction, comma, after how much time will they meet at the starting point? After how much time will they meet at the starting point? After how much time will they meet at the starting point? After how much time will they meet? Will they meet at the starting point? Okay. 14.28 seconds. কি কৰিলে আৰু ইয়াৰ আগৰটো নিচিনা নহয় অকমান ডিফাৰেণ্ট হয়তো not like the previous one. What? Main question. Ajay and Biru are running on a circular track of length 1000 meters. Full stop. Speed of Ajay is 50 meter per second. Speed of Ajay is 50 meter per second. And speed of Biru is 25 meter per second. Speed of Ajay is 50 meter per second and speed of Biru is 25 meter per second. Full stop. If they start running from the same point at the same time in the opposite direction, after how much time will they meet at the starting point? First question to after how much time will they meet at the starting point? Second question to what will be the absolute difference of the distance covered by them? What will be the absolute difference of the distance covered by them before meeting at the starting point for the second time? Absolute difference of the distance before meeting each other for the second time. আগৰ কোৱেশ্চনটো আমি কৈছিলো যে জাস্ট ইট ওয়াজ এবাউট দি মিটিং এটা এটাফালে দৌৰিলে ইটোফালে দৌৰিলে দুটা কবাত লগ পালে ইয়াৰ স্পেসিফিক্যালি মেনশন আছে ক'ত লগ পাব লাগিব এট দি স্টাৰ্টিং পইণ্ট আগৰ না সেম নহয় ডাইৰেক্টলি সাৰ্কামফাৰেন্স ডিভাইডেড বাই ৰিলেটিভ স্পীড কৰি দিবা বিকজ আগৰটোৰ স্টাৰ্টিং পইণ্ট মেনশন নাছিলে ইয়াতে ইট হেজ বিন স্পেসিফিক্যালি মেনশনড এবাউট দি স্টাৰ্টিং পইণ্ট হয়নে নহয় at what regular time intervals would they meet? তাত সুধিছিলে যে কিমান টাইমৰ মূৰে মূৰে সিহঁতি লগ পাব ইয়াতে কৈছে ক'ত লগ পাব লাগিব স্পেচিফিকেলি মেনশ্যন কৰিছে যে ষ্টাৰ্টিং পইণ্টতে লগ পাব লাগিব এতিয়া ট্ৰাই কৰ seconds, 20 seconds. Okay. 20 হয় জানো after 40 seconds they will meet at the starting point for the first time after 40 seconds second kora what will be the absolute difference of the distance covered by them before meeting at the starting point for the second time
Ajay and Biru দুটা আছে Ajay স্পিড কিমান 50 মিটাৰ পাৰ সেকেন্ড সো মই ফাৰ্স্ট ক্লাসটো স্টার্টিং মানে কৈছো 50 মিটাৰ পাৰ সেকেন্ড ইয়াৰ মিনিংটো কি হয় কিমান ডিসটেন্স যায় 50 মিটাৰ যায় ইন 1 সেকেন্ড হয় নহয় 50 মিটাৰ পাৰ সেকেন্ড মিনিংটো এটো আছিল যে Ajay will cover 50 meters in 1 second ইয়াত টোটাল কিমান মিটাৰ আছে গোটে সার্কামফারেন্সটো স্টার্টিং পয়েন্টৰ পৰা আকৌ নেক্সট স্টার্টিং পয়েন্ট লাগে 1000 মিটাৰ আছে হয় না সো ইয়াৰ পৰা যদি তোকে শুনিলা ইয়াত Ajay যদি ইয়াৰ পৰা স্টার্ট কৰিছে ওকে Ajay suppose এফালে গৈছে 1 সেকেন্ডৰ 50 মিটাৰ হে যাব পাৰে হয় টোটাল কিমান কভাৰ কৰিব আছে Ajay 1000 মিটাৰ কভাৰ কৰিব আছে সো 1000 মিটাৰ কভাৰ 50 মিটাৰ কভাৰ কৰিলে 1 সেকেন্ডত তাৰমানে 100 মিটাৰ কভাৰ কৰিব ইন 2 সেকেন্ড তো তেনেকৈ 1000 মিটাৰ কভাৰ কৰিবলৈ কিমান সেকেন্ড লাগিব 50 মিটাৰ যদি 1 সেকেন্ডত হয় 1000 মিটাৰ কিমান সেকেন্ড লাগিব 20 সেকেন্ড লাগিব বুজি পাইছানে আজি স্পিড কিমান 50 মিটাৰ পাৰ সেকেন্ড তাৰমানে 50 মিটাৰছ ইন 1 সেকেন্ড 1 সেকেন্ডত 50 মিটাৰ যাব পাৰে মানে পসিবল নহয় তো 1000 মিটাৰ যাবলৈ কিমান টাইম লাগিব 20 সেকেন্ড লাগিব মানে তাৰমানে Ajay যদি ইয়াৰ পৰা এই পইণ্টৰ পৰা স্টাৰ্ট কৰিছে suppose this is point starting point में S लिखिए S और पर Ajay start কৰিছে আকৌ S পাবলৈ Ajay কিমান টাইম লাগে 20 সেকেন্ড লাগে ৰাইট এতিয়া চোৱা নেক্সট বিৰুৰ স্পিড কিমান বিৰুৰ স্পিড হৈছে 25 মিটাৰ পাৰ সেকেন্ড তো বিৰুৱে কিমান যায় 25 মিটাৰ হে যাব পাৰে ইন 1 সেকেন্ড কিন্তু বিৰু যাব কিমান লাগিব 1000 মিটাৰ যাব লাগিব 1000 মিটাৰ যাব হলে কিমান টাইম লাগিব বিৰুৰ 40 সেকেন্ড লাগিব নালাগে 100 মিটাৰ হ'ব নেকি ওকে উইল সি দ্যাট 25 মিটাৰ পাৰ সেকেন্ড বিৰু কিমান যায় 25 মিটাৰ যায় 1 সেকেন্ডত মানে তো 1000 বিৰু ইয়াত চোৱা দুইটা লগ পাব লাগিব ইয়াত স্টার্টিং পয়েন্টত সেইকাৰণে আমি দুইটাৰে 1000 মিটাৰ কভাৰ কৰিবৰ কাৰণে স্টার্টিং পয়েন্ট যাবৰ কাৰণে সেই ডিসটেন্সটো কভাৰ কৰিবৰ কাৰণে কিমান টাইম লাগে উলিয়াইছো সেপাৰেটলি উলিয়াইছো কি Ajay 1000 মিটাৰ যাবৰ কাৰণে 20 সেকেন্ড লাগে কেনে গম পালো কাৰণ 1 সেকেন্ডত 50 মিটাৰ যাব পাৰে সো 20 সেকেন্ডত Ajay 1000 মিটাৰ যাব পাৰিব বিৰুৰ কিন্তু অকমান কম কেপাসিটি 1 সেকেন্ডত বিৰু অকল 25 মিটাৰ যাব পাৰে সো গুটে 1000 মিটাৰ কভাৰ কৰিবলৈ কিমান টাইম লাগিব 40 সেকেন্ড লাগিব এতিয়া চোৱা যেতিয়া Ajay বিৰু একেলগে স্টাৰ্ট কৰিলে ইয়াৰ পৰা ঠিক আছে 20 সেকেন্ড হৈ গ'ল 20 সেকেন্ড হোৱাৰ পিছত Ajay ক'ত পাবহি আকৌ নিজে স্টার্টিং পয়েন্ট পাবহি হয় না কাৰণ 1000 মিটাৰ কভাৰ কৰিবলৈ Ajay কিমান লাগে 20 সেকেন্ড লাগে তাৰমানে এই 1000 মিটাৰ 20 সেকেন্ডত কভাৰ কৰি Ajay ইয়াত পাই যাবহি স্টার্টিং পয়েন্টত কিন্তু ইন দ্যাট মোমেন্ট বিৰু ক'ত থাকিব বিৰুৰ কিন্তু 40 সেকেন্ড লাগে বিৰুৰ তলত সময় মিডৱে থাকিব ইয়াত হয় না 20 সেকেন্ড জাস্ট আমি চাইছে 20 সেকেন্ডত কোন ক'ত থাকিব 20 সেকেন্ডত দুইটা একেলগে স্টাৰ্ট কৰিছে Ajay 20 সেকেন্ডত গোটে কভাৰ কৰি ইয়াত থাকিব কিন্তু বিৰু 20 সেকেন্ডত আধা জেগাহে পাবহি লগ পাইছে নাই পোৱা ক'ত লগ পাব লাগিব স্টার্টিং পয়েন্টত ঠিক আছে এতিয়া Ajay চোৱা আকৌ নেক্সট 20 সেকেন্ডত কি হ'ব Ajay আৰু এটা ৰাউন্ড মাৰি দিব এনেকে মানে 20 সেকেন্ডত Ajay ইয়াত আছে বিৰু ইয়াত আছে আকৌ নেক্সট যেতিয়া 20 সেকেন্ড হ'ব Ajay আৰু এটা ৰাউন্ড মাৰি দিব পাৰিব না 20 সেকেন্ডত তাৰমানে 40 সেকেন্ড যেতিয়া হ'ব Ajay ক'ত থাকিব ইয়াত স্টার্টিং পয়েন্টত থাকিব আৰু 40 সেকেন্ড যেতিয়া হ'ব বিৰু ক'ত থাকিব বিৰু ইয়াত থাকিব কিয় বিকজ 1000 মিটাৰ বিৰু কভাৰ কৰিব পাৰে ইন 40 সেকেন্ড Ajay 20 সেকেন্ডত ইয়াত পাবহি আকৌ 40 সেকেন্ডত সেকেন্ড ৰাউন্ড পাবহি ইয়াত কিন্তু বিৰুৰ 20 সেকেন্ডত ইয়াত পাইহি তো আৰু 40 সেকেন্ডত বিৰু স্টার্টিং পয়েন্ট পাবহি তাৰমানে 40 সেকেন্ড যেতিয়া হ'ব Ajay দুটা ৰাউন্ড মাৰি ইয়াত পাবহি আৰু বিৰু এটা ৰাউন্ড মাৰি ইয়াত পাবহি তো আমি দুইজনে কেতিয়া লগ পাব কিমান টাইমৰ ভিতৰত লগ পাব 40 সেকেন্ডৰ পিছত লগ পাব ইন দি স্টার্টিং পয়েন্ট ইয়াতে ফৰ্মুলা নহয় ইয়াতে এইটো কনসেপ্ট বা লজিকটো দৰকাৰ বুজি পালানে 20 সেকেন্ড Ajay এটা ৰাউন্ড হয় স্টার্টিং পয়েন্ট পাবগে 20 সেকেন্ডত বিৰু আধাত থাকে কাৰণ গোটে ৰাউন্ডটো মাৰিবলৈ বিৰু কিমান লাগে 40 সেকেন্ড লাগে সো নেক্সট 20 সেকেন্ড টোটাল 40 সেকেন্ডত Ajay দুটা ৰাউন্ড মাৰি স্টার্টিং পয়েন্টত থাকিব ইন দ্যাট 40 সেকেন্ড বিৰু এটা ৰাউন্ড কমপ্লিট হৈ স্টার্টিং পয়েন্ট পাব কাৰণ দুজনে লগ পাব এই স্টার্টিং পয়েন্টত যেতিয়া দুজনৰ টাইম কিমান হ'ব 40 সেকেন্ড সেই 40 বা 20 বা 40 আমি কেনেকৈ পালো Ajay স্পিডটো চালো 50 মিটাৰ পাৰ সেকেন্ড তাৰমানে 1 সেকেন্ডত 50 মিটাৰ যায় তো 50 মিটাৰ যাবলৈ যদি 1 সেকেন্ড লাগে টোটাল কিমান মিটাৰ আমি পঠাব লাগিব এটা ৰাউন্ড মাৰিবৰ কাৰণে 1000 মিটাৰ থাকে সার্কামফারেন্স 1000 মিটাৰ তো 1000 মিটাৰ কাৰণে কিমান সেকেন্ড লাগিব 20 সেকেন্ড
So similarly বিৰু যদি 25 মিটাৰ পাৰ ছেকেণ্ড হয় স্পীড তাৰমানে 25 মিটাৰ যায় ইন 1 ছেকেণ্ড 1000 মিটাৰ যাবলৈ কিমান টাইম লাগিব 40 ছেকেণ্ড লাগিব হৈছে নাই ক্লিয়াৰ এইটো যদি বুজি পালা নেক্সট পাৰ্টটো কৰিব পাৰিব হোৱাট উইল বি দ্য এবসলিউট ডিফাৰেন্স অফ দ্য ডিস্টেন্স কভাৰ্ড বাই দেম বিফোৰ মিটিং এট দ্য ষ্টাৰ্টিং ফৰ দ্য ছেকেণ্ড টাইম ফাৰ্ষ্ট টাইম কেতিয়া লগ পাব 40 ছেকেণ্ডৰ পিছত কিমান কভাৰ কৰিলে আজি দুটা ৰাউণ্ড মাৰিলে নহয় মানে 40 ছেকেণ্ড যেতিয়া হৈছে আজিতো এটা ৰাউণ্ডটো 20 ছেকেণ্ডতে মাৰে চ' 40 ছেকেণ্ড কৰোঁতে আজি দুটা ৰাউণ্ড মাৰিলে তাৰমানে কিমান মিটাৰ গ'ল 2000 মিটাৰ গ'ল হয় এইটো ফাৰ্ষ্ট ৰাউণ্ডৰ কথা কৈছোঁ চ' বিহুৰ ফাৰ্ষ্ট ৰাউণ্ডত কিমান গ'ল 1000 গ'ল চিমিলাৰ যেতিয়া ছেকেণ্ড ৰাউণ্ড হ'ব চৰি এইটো ফাৰ্ষ্ট টাইম লগ পোৱাটো এতিয়া ছেকেণ্ড টাইম লগ পাব ছেকেণ্ড টাইমতো ছেইম হ'ব আজি তেতিয়ালৈকে দুটা ৰাউণ্ড মাৰি দিব চ' ফাৰ্ষ্ট টাইমটোত লগ পাওঁতে 2000 মাৰিলে যেতিয়া ছেকেণ্ড টাইম লগ পাব ছেকেণ্ড টাইম লগ পোৱালৈকে আজি কিমান গ'ল প্ৰথম লগ পাওঁতে দুটা ৰাউণ্ড আছিলে ছেকেণ্ড লগ পাওঁতে আৰু দুটা ৰাউণ্ড হ'ব তাৰমানে 4000 মিটাৰ হৈ যাব আৰু বিৰুৰ কিমান হ'ব প্ৰথম লগ পাওঁতে এটা ৰাউণ্ড হৈছিলে ছেকেণ্ড টাইম লগ পাওঁতে আৰু এটা ৰাউণ্ড হ'ল তাৰমানে 2000 মিটাৰ হ'ল এটা ডিফাৰেঞ্চ কিমান 4000 minus 2000 that is 2000 meter or 2 kilometer এইবোৰ জাষ্ট লজিক বা কনচেপ্ট লগাই ভাবা এইবোৰ একো ফৰ্মুলা নাই বা হেৰি নাই অকণমান চিন্তা কৰি চোৱাচোন অজয় আৰু বিৰু ফাৰ্ষ্ট টাইম যেতিয়া লগ পাইছিলে তেতিয়া অজয় দুটা ৰাউণ্ড কমপ্লিট হৈ গৈছিলে 40 ছেকেণ্ডত চ' অজয় 2000 মিটাৰ অলৰেডি কভাৰ হৈ গৈছিলে আৰু বিৰুৰ তেতিয়ালৈকে কিমান কভাৰ হৈছিলে 1000 মিটাৰ কভাৰ হৈছিলে ৰাইট এতিয়া ছেকেণ্ড টাইম যেতিয়া লগ পাব আকৌ ছেইম চিটুৱেশ্যন হ'ব তেতিয়ালৈকে অজয়ৰ আৰু দুটা ৰাউণ্ড হৈ যাব আৰু 2000 এড হৈ গ'ল হা প্ৰথমত 2000 প্ৰথম লগ পাওঁতে 2000 আছিলে পিছত লগ পাওঁতে আৰু 2000 4000 হৈ গ'ল আৰু বিৰুৰ কি হৈছিলে প্ৰথম লগ পাওঁতে 1000 হৈছিলে এটা ৰাউণ্ডে হৈছিলে তো ছেকেণ্ড টাইম লগ পাওঁতে আৰু এটা ৰাউণ্ড হ'ল হা আৰু এটা ৰাউণ্ড হৈ প্ৰথম 1000 আছিলে ছেকেণ্ড টাইম আকৌ 1000 মিলি 2000 হৈ গ'ল অ'কে চ' আজি ছেকেণ্ড টাইম লগ পোৱালৈকে 4টা ৰাউণ্ড হ'ল চ' 4000 বিৰুৰ দুটা ৰাউণ্ডে হৈছে চ' 2000 চ' দ্য ডিফাৰেঞ্চ ইজ 2000 অৰ 2 কিলোমিটাৰ হৈছে আহিবও পাৰে আই ডোণ্ট নো প্ৰথমটো চাই থকা এইটো অকণমান বুজি থৈ দিবা আৰু কাৰণ ইয়াতে এইটো চোৱা একো ফৰ্মুলাটো একো ইউজ কৰা নাই 50 এইটো জাষ্ট মই বেছিক কনচেপ্টটো এইটো কাৰণে বুজালোঁ যাতে এইবোৰ কুৱেশ্যন ইজিলি কৰিব পাৰা 50 মিটাৰ পাৰ ছেকেণ্ড দিয়া আছে তাৰমানে 50 মিটাৰ কভাৰ কৰে 1 ছেকেণ্ডত ইয়াত আমাক সুধিছে যে 1000 মিটাৰ কিমান ছেকেণ্ডত লাগিব 1050 মিটাৰ যদি 1 ছেকেণ্ডত হয় 1000 মিটাৰ কাৰণে কিমান ছেকেণ্ড লাগিব 20 ছেকেণ্ড লাগিব 1 ছেকেণ্ডত 50 2 ছেকেণ্ডত 100 মানে 3 ছেকেণ্ডত 150 4 ছেকেণ্ডত 200 এনেকৈ গৈ থাকিলে 20 ছেকেণ্ডত 1000 মিটাৰ হৈ যাব কিবা ক'ব আছে কাৰোবাৰ কোৱাচোন এনেকে গ'ল নে এনেকে গ'ল এনেকে যাব লওঁতে তোমালোকে অলপ এনেকে ওপৰলৈ উঠি এনেকে নিজে ভৰাই লৈছা কেনেকে কি কৰিলা বা সেইটো বেষ্ট অপশ্যন এইটো যদি এনেকে যাব নিচিনা লাগে ওপৰি যাব নিচিনা লাগে এনেকে কৰি পেলাই এনেকে লগাই ল'বা নিজে লগাবলৈ হ'লে কি বোলে এনেকে ওপৰলৈ উঠিব লাগিব অলপ কষ্ট কৰিব লাগিব নে কষ্ট কৰি দিব লাগিব এনিথিং এইটো যদি দিগদাৰ হৈছে আকৌ ৰেকৰ্ডিংটো চাই ল'বা জাষ্ট চিম্পলি একদম নৰ্মেলকৈ ভাবিবা চাৰ্কেল এটা আছে এনেকৈ গৈছে আজি অ'কে আজি স্পীডটো বেছি 50 মিটাৰ পাৰ ছেকেণ্ড চ' আজি কম টাইমত 20 ছেকেণ্ডতে এটা ৰাউণ্ড কমপ্লিট কৰিলে কিন্তু বিৰুৱে 20 ছেকেণ্ড আধাহে পাইছিলে ত' 40 ছেকেণ্ড লাগিলে এটা ৰাউণ্ড কমপ্লিট কৰিবৰ কাৰণে ত' ষ্টাৰ্টিং মই 40 ছেকেণ্ডৰ পিছত পাব ইন ডেট 40 ছেকেণ্ড আজিও আকৌ এটা ৰাউণ্ড কমপ্লিট কৰিব চ' সিহঁতি লগ পাব ষ্টাৰ্টিং পইণ্টত চ' এনেকৈ অকণমান নিজে ভিজুৱেলাইজ কৰি অকণমান নিজে আণ্ডাৰষ্টেণ্ডিং ডেভেলপ কৰি এনেকৈ ভাবি চাবচোন যদি ইন কেছ যদি বুজি পোৱা নাই হৈছে আৰু কিবা সুধিব লগা আছাম একৰ্ডটো চাবাচোন আছাম একৰ্ড আৰু চিটিজেনশ্বিপ এক্টৰ 1955 আছিলে ন চিটিজেনশ্বিপ 6A ছেকশ্যন ক্লজ আৰু আছাম একৰ্ড আৰু গোটেইকেইটা ক্লজ
বহুত পইচা দিছেতো এইবোৰ য'ত ত'ত কলাক্ষেত্ৰত ফিল্ম ইনষ্টিটিউট এইবোৰ কিবা আছিলে জ্যোতি চিত্ৰবন টু প্ৰটেক্ট দিছ কালচাৰেল এণ্ড দিছ থিংছ বাজেটখনো পঢ়িবা ক'ত একজেক্টলি নালাগে ক'ত কিমান পইচা দিছে বাট কোনটো কাৰণে ক'ত মানে হেৰিটো ৰিলেশ্যনটো সেইখিনি অলপ চাই ল'বা আৰু হ'ল এইটো কিবা সুধিব লগা আছে স্ক্ৰীনশ্বট এটা মাৰি লওক পটককৈ চাব নাই হোৱা যদি নাথিং যাওঁগৈ মই একো নাই যদি উইল ৱাইণ্ড আপ দ্য ক্লাছ এইটো ইউজ কৰিবা তোমালোকে আকৌ প্লেটফৰ্মটো কিবা কিবি ডিছকাশ্যনৰ কাৰণে গ্ৰুপটো যোনটো আছে হোৱাটছএপ গ্ৰুপটো মই কৈছোঁ না প্ৰিলিমছ চোৱা এইটো ইম্পৰ্টেণ্ট প্ৰিলিমছটো টিম ৱৰ্কত বেছি সুবিধা হয় মেইনছৰ টাইমত ঢাকি ঢাকি লিখিবা এইটো মোৰ কণ্টেণ্ট মই নেদেখাওঁ এইখিনি মই কষ্ট কৰি নোটছ বনাইছোঁ মই হেৰি নকৰোঁ এইটো যদি কিবা কৰাও ইমান প্ৰব্লেম নাই প্ৰিলিমছত যিমান ব্ৰড হয় সিমান বেছি ইম্পৰ্টেণ্ট আৰু মেইনছৰ কাৰণে যিমান স্পেচিফিক হয় কনচলিডেটেড হয় বা কি বুলি কয় এইটো ক্ৰিস্প হয় সেইটো বেছি ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন কিহৰ এইখিনি দি দিম কিমান কুৱেশ্যন লাগে কোৱা 20টা 40টা 100টা ঠিক আছে অলপ টাইম দিয়া মই নেক্সট মই গ্ৰুপত দি দিম ন ইজিৰ পৰা মই অলপ মডাৰেটলৈকে কুৱেশ্যন কেইটামান পঠাই দিম অ'কে আৰু কিবা সুধিব লগা নাথিং মই কিবা কিবি ক'ম বুলি আহিছিলোঁ আজি পাহৰি গ'লো মানে ক্লাছটো কভাৰ কৰিব লাগে বুলি পাহৰি গ'লোঁ পাছত মনত পৰিলে নেক্সট ক্লাছত ক'ম আৰু দিয়া অ'কে 9:30 হ'ল নেক্সট ক্লাছ ট্ৰেইন এণ্ড প্লেটফৰ্মছ ব'ট এণ্ড ষ্ট্ৰীমছ সেইখিনি যদি আমি কমপ্লিট কৰিব পাৰোঁ বাই গডছ গ্ৰেচ তেতিয়া আমি লগালগ চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্টত গুচি যাম তেতিয়া আমি এটা এটলিষ্ট চিম্পল ইণ্টাৰেষ্টটো কৰি থ'লেও নেক্সট তাৰ পিছৰ যোন লাষ্ট ক্লাছ হ'ব কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু এইখিনি টাইম এণ্ড ৱৰ্ক পাইপ চিষ্টেম কৰিব পাৰিম খালি এইবোৰ ক্লক কেলেণ্ডাৰ এইবোৰ কি কৰিবা আৰু মই পাৰিলে ভিডিঅ' বনাম আৰু নোৱাৰিলে গ'ল আৰু কম্পাউণ্ড নাহে অঁ চিম্পল ইণ্টাৰেষ্ট কি হয়নো সৰুতে আমাক পঢ়াইছে নহয় P into R into T by 100 হয় নহয় ইমান কষ্ট কৰিব নালাগে ইণ্টাৰেষ্ট কিহৰ ওপৰত লাগে থুলমূলকৈ বুজাই দিছোঁ শুনিয়ে যোৱা মই যদি আজি 100 টকা ধাৰ ল'লোঁ মই যদি আজি 100 টকা এইবোৰ মুখস্থ কৰিব নালাগে এইবোৰ বুজি লোৱা মই যদি আজি 100 টকাৰ ধাৰ ল'লোঁ ছাপ'জ মই সুধিলোঁ কুৱেশ্যন ব্ৰেক কৰিব পাৰি যাবা এইটো সেইকাৰণে কনচেপ্টটো বুজাই দিছোঁ মই ছাপ'জ তোমাৰ সুনৱপাল মই ল'লোঁ 100 টকা ই অকণমান বানিয়া মেণ্টেলিটি চাই এনেই নিদিওঁ মোক 10% ইণ্টাৰেষ্ট লাগিব তাৰমানে 100 টকা যেতিয়া মই ল'লোঁ তাক ঘূৰাব লাগিব মই কিমান 110 টকা এই যে 100 টকাত ল'লোঁ সেইটোক আমি কি বুলি কওঁ প্ৰিন্সিপাল হয়নে আৰু যে সি যে মোক ক'লে যে মোক বোলে এবছৰ পিছত ঘূৰাই দিম কৈছে ঠিক আছে কিন্তু 10 টকা এটা মোৰ ইণ্টাৰেষ্ট লাগিব এতিয়া মই যেতিয়া তাক ঘূৰাই দিম কিমান ঘূৰাই দিম 100 টকা দিলেতো নহ'ব লগত আৰু এটা 100 দিব লাগিব সেইটোক কি বুলি কওঁ আমি এমাউণ্ট মানে 100 টকাটো দিবই লাগিব লগতে আৰু 10 টকা দিব লাগিব 110 টকা দিব লাগিব এই 100 টকাটো কি আছিলে প্ৰিন্সিপাল এইটো কি আছিলে ইণ্টাৰেষ্ট চিম্পল আৰু কম্পাউণ্ড ঠিক আছে এটাটো ফৰ্মুলা এটা আহি গ'ল এমাউণ্ট ইকুৱেল টু প্ৰিন্সিপাল প্লাছ ইণ্টাৰেষ্ট নেক্সট চোৱা এইটোতো মই ডাইৰেক্ট ইণ্টাৰেষ্টটো ভেলুটো ক'লোঁ যে 10 টকা যদি সি অকণমান চিছেটৰ ক্লাছ কৰি মেলি কৈছে মই এনেকৈ ইমান ইজি লেংগুৱেজত কথা নাপাতোঁ মই মানি লেণ্ডাৰ বনি গ'লোঁ মই এতিয়া মই পাৰ্চেণ্টেজতহে ক'ম ঠিক আছে ছাপ'জ মই 100 টকা বিচাৰিলোঁ প্ৰিন্সিপাল সি ক'লে যে 10% ইণ্টাৰেষ্ট লাগিব সেই 10% বুলি যিটো ক'লে সেইটোকে আমি কি বুলি কওঁ ৰেট অফ ইণ্টাৰেষ্ট অ'কে পাৰ ইয়েৰ ছাপ'জ মই 2 বছৰৰ কাৰণে ল'লোঁ টি জেগাত আমি বহাইলোঁ 2 ইয়েৰ্ছ ঠিক আছে এবছৰতে ধৰোঁচোন ঠিক আছে এতিয়া চোৱা
এই যে 10% মই যে কৈছিলোঁ ফাৰ্ষ্ট ক্লাছৰ পাৰ্চেণ্টেজ সদায় কিহৰ থাকে অফ চামথিং হয়নে এতিয়া যে সি যে মোক লগালে 10% ইণ্টাৰেষ্ট মইতো কিহত কেলকুলেট কৰিম 10% 10 টকাত কৰিম 100 টকাত কৰিম 1000 টকাত কৰিম কিহত কৰিম ঠিক আছে মোক জাষ্ট ক'লে যে আই উইল চাৰ্জ 10% অন দিছ ইণ্টাৰেষ্ট বেংকলৈ যাবা ইয়াতকৈ কমপ্লিকেটেড কৰি দিব ঠিক আছে এনে কম্পাউণ্ড কৰিলেও অলপ কমপ্লিকেট কৰি বুজাব এনেকৈ ডাইৰেক্টলি এনেকৈ চিম্পলকৈ নুবুজায় মানুহে চিম্পল ইণ্টাৰেষ্ট কাৰণে নহয় তো মোক ক'লে যে মই দিম 100 টকা আপোনাক কিন্তু মোক 10% ইণ্টাৰেষ্ট লাগিব এই 10%টো যে লাগিব কিহৰ ওপৰত লাগিব 100 টকাৰ ওপৰত লাগিব নালাগে হয়নে তাৰমানে আমি গম পালোঁ যে এই ইণ্টাৰেষ্ট যোনটো 10% কিহৰ ওপৰত লাগিছে প্ৰিন্সিপালটোৰ ওপৰত লাগিছে 10% এইটো ৰেট অফ ইণ্টাৰেষ্ট 10% অফ কি হয় প্ৰিন্সিপাল হয়নে এই ইণ্টাৰেষ্টটোকে আমি কি বুলি নাম দিছোঁ চিম্পল ইণ্টাৰেষ্ট পাৰ্চেণ্ট মানে মই কি কৈছিলোঁ ডিভাইডেড বাই 100 অফ মানে কি ইনটু পি এইটো মই ধৰিলোঁ এবছৰৰ কাৰণে হয়নে আকৌ নেক্সট ইয়েৰ কাৰণে কি হ'ব আকৌ চেম প্ৰচেছ এপ্লাই হ'ব নহয় আকৌ এইটো গোটেইটো আকৌ প্লাছ হৈ যাব আৰু এবছৰ হ'ল আকৌ বা প্লাছ হ'ল তাৰমানে এবছৰৰ কাৰণে এইটো হ'ল 2 বছৰৰ কাৰণে কি হ'ব ইনটু 2 3 বছৰৰ কাৰণে কি হ'ব ইনটু 3 4 বছৰৰ কাৰণে কি হ'ব ইনটু 4 তো 3 ইয়াৰ্ছৰ কাৰণে কি হ'ব ইনটু টি এইটো তোমালোকৰ স্কুলত দিব ফৰ্মুলা চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু পি ইনটু আৰ ইনটু টি ডিভাইডেড বাই 100 এইটো মনত ৰাখিবা বাকী একো কৰিব নালাগে ইণ্টাৰেষ্টটো সদায় কিহৰ ওপৰত লাগে ইণ্টাৰেষ্ট ৰেটটো হ'ব সদায় কিহৰ ওপৰত লাগে প্ৰিন্সিপালৰ ওপৰত লাগে অ'কে R% মানে R বাই 100 পি মানে অফ মানে ইনটু পি মানে পি এবছৰৰ কাৰণে হ'লে R% অফ পি 2 বছৰৰ কাৰণে হ'লে 2 ইনটু R% অফ পি 3 বছৰৰ কাৰণে হ'লে 3 ইনটু R% অফ পি 3 বছৰৰ কাৰণে হ'লে পি ইনটু R% অফ পি PRT বাই 100 কুৱেশ্যন কৰি দেখাম বাৰু এতিয়া এইটো জাষ্ট মই কনচেপ্টটো কৰি থৈ দিলোঁ আৰু কিবা এটা হেল্প হ'ব হয়নে লাষ্টৰ 5-10 মিনিটত অ'কে এটা জানিবা যে আঁতৰাই দিলোঁ নেকি মই এমাউণ্টটো কি হয় যোনটো আমি ঘূৰাব লাগে তো আমি যদি ধাৰ লৈ থৈছোঁ আমি এতিয়া ঘূৰাম যদি ইণ্টাৰেষ্ট থাকে ইণ্টাৰেষ্ট ফ্ৰী হ'লে বেলেগ কথা ইণ্টাৰেষ্ট ফ্ৰী নহ'লে বেলেগ কথা যদি ইণ্টাৰেষ্ট থাকে তাৰমানে আমি যোনটো ধাৰ ল'লোঁ 100 টকা 200 টকা যিয়ে ল'লোঁ সেইটোৰ লগত আমি এডিশ্যনেল ইণ্টাৰেষ্টটো ঘূৰাই দিব লাগিব ত' এমাউণ্ট উইল বি অলৱেজ প্ৰিন্সিপাল প্লাছ ইণ্টাৰেষ্ট প্ৰিন্সিপাল মানে কি যোনটো আমি ধাৰ ল'লোঁ এমাউণ্ট মানে কি যোনটো আমি ঘূৰাম দুটা ইকুৱেল নাথাকে কিয় বিকজ মাজত এটা ইণ্টাৰেষ্ট সোমাই থাকিব ত' এমাউণ্ট ইকুৱেল প্ৰিন্সিপাল প্লাছ ইণ্টাৰেষ্ট মানে এটা বুজি গ'লোঁ আৰু ইণ্টাৰেষ্টটো মই কৈছোঁ R%, এটা ৰেট অফ ইণ্টাৰেষ্ট থাকে সেইটো কিহৰ ওপৰত লাগে সদায় প্ৰিন্সিপালটোৰ ওপৰত লাগে প্ৰিন্সিপালটোৰ ওপৰত নালাগে কিহৰ ওপৰত লাগিব কাৰণ আমি লৈছোঁ কি প্ৰিন্সিপালটোৱেতো লৈছোঁ যিমান লৈছোঁ তাৰ ওপৰতো ইণ্টাৰেষ্ট লাগিব হয় নহয় অ'কে বাকী কুৱেশ্যন ট্ৰাই কৰিবা উইল ডিছকাছ ইন দ্য কামিং ক্লাছেছ যেতিয়া হয় দিয়া ঠিক আছে গুড নাইট বাই বাই টেক কেয়াৰ মেছেজ অ'কে গুড নাইট